নমস্কাৰ প্ৰিয় দৰ্শক, জেচিচিৰ এই বিশেষ পডকাষ্ট অনুষ্ঠানলৈ আপোনালোকক স্বাগতম। আজি আমাৰ জেচিচিৰ প্ৰথমটো পডকাষ্ট অনুষ্ঠানলৈ এনে এগৰাকী বিশেষ ব্যক্তিক আমন্ত্ৰণ জনাইছোঁ, যিগৰাকী ব্যক্তি দক্ষ প্ৰশাসনিক বিষয়া হোৱাৰ উপৰিও যথেষ্ট সংখ্যক মানৱদৰদী কাম ইতিমধ্যে তেখেতে কৰিছে। সামাজিক সাংস্কৃতিকভাৱে তেখেত যথেষ্ট চহকী। তেখেত আমাৰ আটাইৰে শ্ৰদ্ধাৰ মৰিগাঁৱৰ বৰ্তমানৰ জিলা আয়ুক্ত দেৱাশিষ শৰ্মা। আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ ছাৰ। ধন্যবাদ। আমি কথা পাতিম, কিন্তু তাৰ পূৰ্বে আমি যিহেতু শ্ৰোতা দৰ্শকক কৈছোঁ যে এগৰাকী প্ৰশাসনিক বিষয়াৰ উপৰিও আপুনি এগৰাকী মানৱদৰদী ব্যক্তি। মানৱদৰদী বিষয়টো মই এইকাৰণে আনিছোঁ, ক'ভিড মহামাৰীৰ সময়ত আপুনি যিখিনি কাম কৰিছে কিছু সংখ্যকে জানে আৰু কিছু সংখ্যকে কিতাপৰ যোগেৰে আচলতে পঢ়িছে। সেই যাত্ৰাটোৰ বিষয়ে আৰু কিছু শিহৰণকাৰী অভিজ্ঞতাও আপোনাৰ আছে সেই সময়ছোৱাৰ। সেইখিনিৰে আমি আমাৰ আজিৰ এই বিশেষ পডকাষ্ট আৰম্ভ কৰিব বিচাৰিছোঁ। আপুনি কি ক'ব? ডাঙৰীয়া, জেচিচিৰ সমূহ দৰ্শক আৰু গোটেই টীমটোক মই মোৰ আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু মোৰ অভিনন্দন জনাইছোঁ। আজি প্ৰথম তেওঁলোকৰ পডকাষ্টৰ আজি কাৰ্যসূচী তেওঁলোকে আগবঢ়াই লৈ গৈছে আৰু তেওঁলোকৰ এই যাত্ৰা শুভ হওক। যোনটো আমাৰ ক'ভিডৰ সময়ত যোনটো যাত্ৰা আছিলে, সেই যাত্ৰাটো যেতিয়া ক'ভিড আৰম্ভ হয়, অসমৰ ৰাইজে জানে যে আমাৰ অসম ভৱন মুম্বাই তথা দীপিকা নামৰ আমাৰ এটা অনুষ্ঠান আছে। অসমৰ পৰা যোৱা কৰ্কট ৰোগীসকল আৰু সচৰাচৰ আৰ্থিকভাৱে দুৰ্বল অকণমান যিসকল কৰ্কট ৰোগী আছে, তেওঁলোক গৈ আমাৰ দীপিকাত থাকেগৈ, অসম ভৱনতো থাকে। ক'ভিডৰ সময়ত টাটা হস্পিটেলত এটা এনে পৰিস্থিতিৰ সৃষ্টি হৈছিলে, য'ত প্ৰট'কলটোৰ মতে ধৰি লওক কোনে টেষ্টিং কৰি আহিছে বা কোনে টেষ্টিং কৰি অহা নাই, সেই কথাটো জানিবলৈ বৰ দিগদাৰ। আৰু যিটো গতিত ধৰি লওক এটা ভয়াৱহ ৰূপ এটা এই বিভীষিকাই এটা ৰূপ লৈছিলে, তাত টাটা হস্পিটেলৰ ডাক্তৰসকল তথা প্ৰশাসনৰো এই উপায় নাছিলে যে কাক সোমাবলৈ দিব, কাক সোমাবলৈ নিদিব। নিশ্চয়। সেইকাৰণে নতুন পেচেণ্ট যোনবোৰ আছিলে, এটা সময়ত গৈ তেওঁলোকে নতুন ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ তেওঁলোক সক্ষম নাছিলে। তেনে পৰিস্থিতিত কি হৈছিলে, যাতায়াতৰ ক্ষেত্ৰতো ধৰি লওক আমাৰ অসম ভৱনত যোনকেইজন ড্ৰাইভাৰ আছিলে, তাৰ ভিতৰত কেইজনমান ড্ৰাইভাৰৰ তেওঁলোকে ভয় খাই গৈছিলে যে ধৰি লওক যদিও তেওঁলোকে কাম কৰিছে, কিন্তু এটুকুৰা জেগালৈ ধৰি লওক আমি বাছেৰে লৈ যাওঁ, তাৰপিছত আকৌ যিখিনি নিয়ম নীতিৰ মাজেদি চলিব লাগে, সেই তাত পেচেণ্টসকলৰ বহু অসুবিধা হৈছিলে। যেতিয়া টাটা হস্পিটেলত নতুনকৈ পেচেণ্ট লোৱা বা সোমোৱাৰ ক্ষেত্ৰত, টাটা হস্পিটেলত সোমোৱাৰ ক্ষেত্ৰত এই অসুবিধাবোৰ আৰম্ভ হ'ল। আৰু এটা সময়ত গৈ এনেকুৱা পৰিস্থিতি হৈছিলে যে বহুতো এনে লোক আছিলে যাৰ কেম'থেৰাপি হয়তো ৰৈ গৈছিলে, যাৰ অপাৰেশ্যনৰ ডেট আছিলে, চাৰ্জাৰী ডেট আছিলে, কিন্তু সেই চাৰ্জাৰী ডেটটোত সেইদিনা তেওঁৰ চাৰ্জাৰী কৰিব পৰা নাছিলে, তেওঁ হস্পিটেলত তেওঁ দাখিলেই হ'ব পৰা নাছিলে। এষাৰ কথা কৈ মই কিন্তু টাটা হস্পিটেলক দোষাৰোপ কৰিব বিচৰা নাই। সেইটো সময়ত পৰিস্থিতিয়ে এনেকুৱা আছিলে, আৰু তেওঁলোকে টাটা হস্পিটেলখন বন্ধ হৈ যোৱা বুলি ক'লে কিন্তু সম্পূৰ্ণভাৱে ভুল হ'ব। বন্ধ হৈ যোৱা নাছিলে, কিন্তু কিছুমান ৰোগীসকলক, যিসকল ৰোগী নতুনকৈ আহিছিলে, তেওঁলোকক আকৌ নতুনকৈ তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন হোৱা নাছিলে। আৰু এনেধৰণৰ ৰোগী আছিলে যিসকল মেইনটেনেঞ্চত আহে, ধৰি লওক যাৰ চাৰ্জাৰী ডেট দিয়া আছিলে, তেওঁলোকে গৈ সেই হস্পিটেল পাবগৈ পৰা নাছিলে। তেনে পৰিস্থিতিত প্ৰায় ভালেখিনি সময় তাতে ৰৈ এটা সময় এনেকুৱা আহিছিলে য'ত 4 মাহমানৰ পিছত আমাৰ ৰোগীসকল সম্পূৰ্ণভাৱে তেওঁলোকে বিধ্বস্ত হৈ গৈছিলে। তেওঁলোকে দুখ পাইছিলে মনত, যিহেতুকে ইকুলো নাই সিকুলো নাই, ঘৰলৈ উভতি যাব নোৱাৰে, ট্ৰিটমেণ্টটো ইয়াত হোৱা নাই। তেতিয়া তেওঁলোক আমাৰ ওচৰলৈ আহিছিলে আৰু আমাক কৈছিলে যে এজনেতো মোক কৈছিলে যে ছাৰ এতিয়া আৰু আত্মহত্যা কৰাৰ বাদে আৰু বেলেগ উপায় নাই, কি কাৰণে মই জানো যে মোৰ ভিতৰত টিউমাৰটো লাহে লাহে বাঢ়িব ধৰিছে আৰু তাৰ মই একোৱেই কৰিব পৰা নাই। কিবা উপায় যদি অসমলৈ উভতি যাব পাৰোঁ, তেতিয়াহ'লে আমাৰ চিনাকি ডাক্তৰ আছে বা বি বৰুৱা কৰ্কট ৰোগ প্ৰতিষ্ঠান বা ষ্টেট কেঞ্চাৰ হস্পিটেল আছে, আমি তাত কিবা নিশ্চয় কৰিব পাৰিম। সেইষাৰ কথা আমি মাননীয় স্বাস্থ্যমন্ত্ৰী, এতিয়াৰ মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ছাৰক আমি অৱগত কৰিছিলোঁ, আৰু তেওঁ একেষাৰে আমাক এষাৰ কথা কৈছিলে যে ঠিক আছে,
আপুনি তেওঁলোকক প্লেনেৰে লৈ অনাৰ ব্যৱস্থা কৰক আমি প্লেনেৰে লৈ অনাৰ এই গোটেইখিনি ৰোগীক আমাৰ একো নহ'লেও কিমান গৰাকীমান আছিলে কি ক'ল কিমান গৰাকীমান আছিলে ছাৰ আমাৰ 165 গৰাকী আছিলে 165 গৰাকী আছিলে তাৰ নহয় গোটেইখিনি ৰোগী নহয় তাৰ ভিতৰত তেওঁলোকৰ অভিভাৱকসকলো আছিলে এতিয়া কি হ'ল আমি গো এয়াৰৰ ফ্লাইট এখন আমি বুক কৰিছিলোঁ আৰু সেই খুব মানে ইণ্টাৰেষ্টিং এটা ঘটনা তাত কি হৈছে কিন্তু বিমানত আপুনি উঠিবলৈও ক'ভিডৰ পৰীক্ষা কৰিব লাগে যোনদিনা আমি তেতিয়া আমাৰ লগত সেই একেদিনাই পৰীক্ষা কৰিবলৈ আমাৰ জনপ্ৰিয় শিল্পী জুবিন গৰ্গ আহিছিলে তেওঁ বম্বেত ফচি গৈছিলে তাতে আছিলে তেওঁ আৰু তেওঁ অসমলৈ আহিবলৈ তেওঁ খুব চেষ্টা কৰিছে তেওঁ কৈছে যে দাদা এনেকৈ আমি শুনিছোঁ পেচেণ্টসকলক লৈ যাব বুলি ডেফিনেটলি যাব পাৰিব তেতিয়া যেতিয়া ক'ভিডৰ হেৰি হ'ল আমি খুব আশাৰে ৰৈ আছোঁ যে চবৰে নিগেটিভ ৰিজাল্ট আহিব এইটো মেট্ৰিকৰ ৰিজাল্টটো লোৱাৰ নিচিনা কথা ৰাতি খবৰ আহিছে যে নহয় আপোনালোকৰ তাৰ মাজত দুজনৰ পজিটিভ ওলাইছে তো ঠিক আছে দুজনৰ পজিটিভ ওলাইছে তেওঁলোকক হস্পিটেললৈ আমি নিব লাগিব সেই তাৰ ব্যৱস্থা কৰিছোঁ তেনেতে গো এয়াৰৰ পৰা ফোন আহিছে যে আপোনালোকৰ তাত আমি গম পাইছোঁ যে দুজন পজিটিভ ওলাইছে এতিয়া সেই পজিটিভখিনিৰ লগততো বাকীখিনি মানুহ মিক্স আপ কৰিছিলে যোনদিনা হেৰি কৰিছে সেইকাৰণে আমি ফ্লাইটত তেওঁলোকক নিনিওঁ আপুনি ভাবক মানে এটা মানুহখিনিৰ কি মানসিক পৰিস্থিতি হ'ব মানে অসম ভৱনত সেইদিনা ৰাতি এনেকুৱা এটা পৰিৱেশ হৈছিলে য'ত যেতিয়া তেওঁলোকে গম পাইছে যে হেৰি নহয় আমি যাব নোৱাৰিম তেতিয়া কন্দা কটা তেনেকুৱা এটা পৰিস্থিতি আৰু ধৰি লওক বহুতো মানুহ আহিছে আমাৰ ওচৰত যে এতিয়া আমাৰ কি হ'ব ৰ'ব ধৈৰ্য ধৰক কিবা এটা আমি কৰিম ভাবিছিলে আৰু ভবাটো স্বাভাৱিক আমি মাননীয় স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াক হিমন্ত বিশ্ব শৰ্মা ছাৰক এই কথাষাৰ জনাইছিলোঁ যে তেওঁৰ উপায় নাই ধৰি লওক তেওঁতোতো গোটেই পইচাখিনিও দিবলৈ ৰেডি আছে আৰু এখন সম্পূৰ্ণ দুখন আপোনাৰ আমি হেৰি ভাড়া কৰাৰ কথা ভাবিছিলোঁ দুখন প্লেন আৰু এই গোটেই বিমানখনৰ ভাড়া অসম চৰকাৰে দিলেহেঁতেন অকল কৰ্কট ৰোগীখিনিৰ মুখলৈ চাই সেইখিনি ব্যৱস্থাপনা সম্পূৰ্ণ ব্যৱস্থাপনা হৈ গৈছিলে আৰু টকা পে'মেণ্ট কৰা অৱস্থালৈ গুচি গৈছিলে কিন্তু সেই বিমানখনৰ মানে গো এয়াৰৰ কোম্পানী কোৱাৰ পিছত আমি বিমানখন নিব নোৱাৰিলোঁ যা হওক আমি আশা কিন্তু এৰি দিয়া নাছিলোঁ তেতিয়া আমি কি কৰিলোঁ যে ঠিক আছে যে মুম্বাইৰ পৰা আমি অসমলৈ আহিবলৈ যদি আমি বাই ৰোড আহোঁ যদি বাছেৰে আহোঁ তেতিয়া কিমান যাব তেতিয়া আমি গম পালোঁ যে হেৰি 5 ৰাতি 4 দিন লাগিব আৰু আমি ক'তো কোনো জেগাত আমি ৰখাব নোৱাৰিম এতিয়া মানে বাছলৈ অহা চিন্তালে আৰু সেইটো মানে এনেকুৱা এটা হেৰি যে সকলোৱে শুনাৰ লগে লগে কৈছে যে শৰ্মা আপুনি এই কামটো নকৰিব আৰু ইমান দুঃসাহস কৰাটো ভুল কিছুমান ৰোগী কেমোথেৰাপি লৈ ধৰি লওক লোৱা মাত্ৰ ধৰি লওক কিমান দিন হৈছে কেমোথেৰাপি লৈ অহা তেওঁলোক ৰৈ আছে ধৰি লওক কেমোথেৰাপি শেষ হৈছে এমাহ হৈছে কেমোথেৰাপি লোৱা ঘৰলৈ উভতি যাবলৈ ৰৈ আছে কিন্তু বাছ ট্ৰেইন হেৰি একো নাই মানে সেই পৰিস্থিতিটো যোনে দেখা নাই তেওঁলোকে বুজি নাপায় ধৰি লওক ইনজেকশ্যন এটা ল'ব লাগে কোনো ফাৰ্মাচিষ্ট বা হেৰি অসম ভৱনলৈ নাহে আৰু এইটো ক'ভিড পোৱাৰ লগে লগে আমাক ৰেড জ'ন কৰি দিলে মানে ৰঙা ফিটা এনেকৈ মাৰি দিয়ে ৰঙা ফিটা আমি কিন্তু আহিছে মিউনিচিপালিটি যিহেতুকে আমি একে অসামৰিক সেৱাৰ বিষয়া তেওঁক মই কৈছোঁ যে ইয়াত যদি আপুনি সেইটো কৰে এইটো অত্যন্ত এটা মানে এনেই আমাৰ ডাক্তৰ চাক্তৰ কোনো নাহে সেইকাৰণে অনুগ্ৰহ কৰি আপুনি ৰঙা ফিটা নামাৰিব আমি মানে যি কি ব্যৱস্থা ল'ব লাগে সেই ব্যৱস্থাখিনি লৈছোঁ যা হওক এইটো দীঘলীয়া এটা কাহিনী তথাপিও মই অকণমান ছুটি কৰি দিছোঁ তেতিয়া হেৰি হ'ল আমি কথা বতৰা পাতিলোঁ আৰু ইতিমধ্যে আমাৰ কিছুমান ৰোগী তেওঁলোকে হেৰি কৰিছে তেওঁলোকে আমাক কৈছে যে আমাৰ হাতত সেই পইচাখিনি আছে আমি নিজাববীয়াকৈ টেক্সি ভাড়া কৰি যাব পাৰিম নেকি টেক্সিখিনিক আমি সুধিছোঁ তেওঁলোকে অদ্ভুত এটা ডাঙৰ টকাৰ কথা কৈছে কিন্তু মানুহৰ এনেকুৱা অৱস্থা যে লাগিলে মাটি বাৰী বিক্ৰী কৰি হ'লেও সেই টকাখিনি গোটাই তেওঁলোকে যেনে তেনে উভতি অসম পাবহি লাগে আৰু তেতিয়া আমি যেতিয়া গম পালোঁ হেৰি হ'ল কিন্তু তাত খুৱাম ক'ত তেওঁলোকে ৰাস্তাত ধৰি লওক গোটেইখিনি প্ৰায় বন্ধই মানে প্ৰাতঃক্ৰিয়া সম্পন্ন কৰিবলৈ হ'লে তেওঁলোকে ক'ত যাব সেই জেগা সেই গোটেইখিনি কথা চাবলগীয়া হৈছিলে প্ৰায় 15 দিনৰ আমি প্লেনিং কৰিছোঁ আৰু তাত ৰোটাৰী ক্লাব স্বামীনাৰায়ণ মন্দিৰ তাৰপিছত আপোনাৰ হেৰি লায়ন্স ক্লাব সেই তেনেকুৱা বেলেগ বেলেগ ধৰণৰ অনুষ্ঠানৰ লগত আমি কথা পাতি
প্ৰথমতে আমি মহাৰাষ্ট্ৰৰ পৰা কোন টুকুৰা জেগা পাম তাৰপিছত আমি কেনেকৈ আগবাঢ়িম এই গোটেই মানে 5খন ষ্টেট আমি মানে ৰোডমেপ তৈয়াৰ কৰিবলগীয়া হৈছিল ৰোড মেপ তৈয়াৰ কৰি কোন জেগাত আমাক কেনেধৰণে ক'ত মানুহে ধৰি লওক খোৱা বোৱা দিব কেনে আপোনাৰ সৰু এখন ধাবাও খোলা নাই চব মানে নিস্তব্ধতাৰ মাজেদি আৰু হাজাৰ হাজাৰ মানুহ আপোনাৰ এনেকৈ কাষেদি আপুনি দেখিব কোনোবাই অটো ৰিক্সাত কাৰোবাৰ যদি অটো ৰিক্সা এখন আছে কোনোবাই নিজৰ গাড়ীত নিজৰ নিজ জেগালৈ বিহাৰ হওক উত্তৰ প্ৰদেশ হওক ৱেষ্ট বেংগল হওক তেওঁলোক সেই জেগাবিলাকলৈ যাবলৈ মানে উভতি যাবলৈ তেওঁলোকে চেষ্টা কৰিছে তো আমি যেতিয়া সেইটো হ'ল তেতিয়া আমি এটা কাম কৰিলোঁ যে সম্পূৰ্ণ সুপৰিকল্পিতভাৱে আমি সেইসকল ব্যক্তিৰ লগত আমি যোগাযোগ স্থাপন কৰিলোঁ আৰু মোক এজন আমাৰ ছিনিয়ৰ বিষয়াই খুব টানকৈ কৈছিলে এই কথাষাৰ কিন্তু আমি স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াক যেতিয়া জনাওঁ যে ছাৰ এনেকৈ এটা বিকল্প এটা আছে আৰু তেওঁলোকে এখন গাড়ীত 8 লাখকৈ টকা বিচাৰিছে 8 লাখ টকা আৰু 6খন বাছ আমি লৈ আনিব লাগিব তেতিয়া তেওঁ কৈছে পইচাৰ চিন্তা কৰিব নালাগে খালি আপুনি পাৰিবনে তেওঁলোকক আনিব পইচা মই দিম আপোনালোকক খালি কোনো যাতে ৰিস্ক নহয় হেৰি নহয় মই বোলো ছাৰ সেইকণ ৰিস্কটো থাকিব কিন্তু উপায় নাই বোলে ঠিক আছে তেওঁলোকে যদি বিচাৰিছে আৰু তেতিয়াহ'লে সেইটো সিদ্ধান্ত আপুনি লওক কিন্তু টকা পইচাৰ কাৰণে যে আমাৰ ৰোগীসকল আহিবলগীয়া মানে আহিব নোৱাৰিব সেইটো অসম চৰকাৰে হ'বলৈ নিদিয়ে যা হওক গোটেইখিনি মাতি এখন মিটিং পাতিলোঁ এই দুৰ্গম ৰাস্তাৰ কথা ক'লোঁ যে এনেকুৱা আছে আপুনি বিশ্বাস কৰক সকলোৱে একেষাৰে কৈছে যে ছাৰ আমাৰ ইয়াত এনেকুৱা এটা অৱস্থা এনেই দেখোন আমি মৃত্যুলৈ চাই পেলাই আমি ৰৈ আছোঁ জীয়াই মৰি আছোঁ আজি কি হয় আমি ক'ব নোৱাৰোঁ ৰাস্তাত যি হয় হ'ব লাগে যদি আমি আপোনাক লিখি দিছোঁ আপুনি কাগজ লওক আৰু মোৰ এতিয়া ভাবিলে বেয়া লাগে কিন্তু সেই কাগজখন মই লিখাই ল'বলৈ মই বাধ্য হৈছিলোঁ কি কাৰণে কাইলৈ চৰকাৰী চাকৰি এটা ক'ব নোৱাৰি কি হয় সেইকাৰণে যে তেওঁলোকে সম্পূৰ্ণ স্বইচ্ছাৰে তেওঁলোকে এই দুৰ্গম যাত্ৰা তেওঁলোকে আগবাঢ়ি যাবলৈ তেওঁলোকে সাজু হৈছে সেইটো কৰি সুন্দৰকৈ পৰিকল্পনা কৰি আমি মে'ৰ 8 তাৰিখে আমি ওলাইছোঁ আৰু গোটেই বাছবিলাকক ধৰি লওক কেনেকৈ আমি যাম কেনেকৈ আগবাঢ়ি যাম কোন টুকুৰা জেগাত তেওঁলোকে আমি কেনেধৰণে ৰ'ম বাছে কিমান স্পীডত যাব কোনো বাছে যে 1 নম্বৰ বাছখনক কোনো বাছে অতিক্ৰম কৰি যাতে গুচি নাযায় কোনখিনিত যাব সেইটোক আমি মোবাইল ফোনেৰে প্ৰতিটোখন বাছত 4জনকৈ আমি টিম লিডাৰ দিছোঁ সেই 4জনৰ ওপৰত আৰু এজন দিছোঁ আৰু তেওঁলোকৰ মাজত কেনেধৰণে আমি কোঅৰ্ডিনেশ্যন ৰাখিম এই গোটেই কথাখিনি পৰিকল্পনা কৰা হৈছে যা হওক যাত্ৰা আৰম্ভ হ'ল যাত্ৰা আৰম্ভ হোৱাৰ পিছত যি পৰিকল্পনা কৰা হৈছিলে ধৰি লওক আমি ভাবিছোঁ আমি এইটো কথা ভবাই নাছিলোঁ যে মানে ধৰি লওক 40-50 কিলোমিটাৰ যোৱাৰ পিছতে আমি ৰোগী লৈ গৈছোঁ তেওঁলোকৰ নানান ধৰণৰ ধৰি লওক বাহিৰলৈ যাবলৈ হ'ব বা কিবা হ'ব আৰু এখন গাড়ী যদি ৰাস্তাত ৰৈ যায় তেতিয়াহ'লে আকৌ ইখন গাড়ীটোতো ৰৈ থাকিব নোৱাৰে আকৌ আমি 500খন গাড়ীলৈ ফোন কৰি এইখন গাড়ী ৰৈছে আপুনি তেতিয়া আৰু সেইটো সময়তে কি হৈছে সেই সময় সাপেক্ষে কিছুমান আপুনি ডিচিশ্যন ল'বলগীয়া হৈছে এক নম্বৰ গাড়ীখনত মই আছিলোঁ আৰু লগত আমাৰ এগৰাকী ডাক্তৰ নীলাক্ষী চৌধুৰী মানে ডাক্তৰ নহ'লে নহ'ব সেইটো এটা দীঘলীয়া কাহিনী কেনেধৰণে নীলাক্ষীক হেৰুৱা কিন্তু আমি অসমৰ ৰাইজ নীলাক্ষীৰ ওচৰত সদায় কৃতজ্ঞ এই বস্তুটো গোটেইটো সম্পন্ন কৰাতে মোৰ আমাৰ দীপিকাৰ এগৰাকী খুব মানে আগশাৰীৰ সদস্য নীতা দোষী ডাঙৰীয়ানী যোনে এই গোটেই পৰিকল্পনা স্বামীনাৰায়ণ মন্দিৰৰ লগত এই ক্লাববিলাকৰ লগত যোগাযোগৰ স্থাপনৰ মূল সূত্ৰ তেওঁ আছিলে প্ৰতিখন বাছত ধৰি লওক আমি যাতে ক'ত খাবলৈ পাওঁ ঠিক নাই সেইকাৰণে পৰ্যাপ্ত পৰিমাণৰ খোৱা বোৱা বাছৰ পিছপিনে সুন্দৰকৈ গোটোৱা হৈছিলে যাতে দুদিন যদি ধৰি লওক ক'তো আমি জাগা নাপালোঁ ধৰি লওক সেই দুদিন যাতে আমি সেই বাছৰ আহাৰে আমি খাই যাব পাৰোঁ সেই তেনেধৰণে ধৰি লওক ইয়াৰ মাজত বহুখিনি সূক্ষ্ম কথা আছে সেইখিনি ক'লে বৰ দীঘলীয়া হ'ব যা হওক আমি আৰম্ভ কৰিলোঁ এতিয়া বাছখন য'তে ত'তে ৰ'বলগীয়া হ'ল তেতিয়া এটা সিদ্ধান্ত ল'লোঁ যে প্ৰতিখন বাছ গৈ পেলাই ধৰি লওক 100 কিলোমিটাৰ গৈ তেওঁলোকে ৰ'ব আৰু তেওঁলোকে কোন ক'ত আছে এই কথাটো সুধিব তেনেকৈ আমি আগবাঢ়িবলৈ ধৰিলোঁ বাছ এক্সিডেণ্ট হৈছে ৰাস্তাত ধৰি লওক ট্ৰেকিঅষ্টমি টিউব
ৰোগীৰ ওলাই আহিছে তাত চলি থকা বাছত ডক্টৰ নীলাক্ষী আকৌ ট্ৰেকিঅষ্টমী টিউব লগাইছে বাছৰ এক্সিডেণ্ট শিহৰণকাৰী আৰু অভিজ্ঞতাখিনি হয় আৰু বহু জেগাত ধৰি লওক কি হৈছে আপোনাৰ এতিয়া সেই সময়ত খুব লো বৈ আছিলে আৰু এয়াৰ কণ্ডিশ্যন বাছ যোনখন বাছ এক্সিডেণ্ট হ'ল তাত AC নাইকিয়া হৈ গ'ল তেতিয়া কি কৰিছোঁ আমি বাছখনৰ ড্ৰাইভাৰজন তেওঁতো গাড়ীখন চলাব লাগিব তেওঁক এটা হেলমেট পিন্ধাই মানে বিহাৰত হৈছিলে এক্সিডেণ্টটো বিহাৰৰ এজন মটৰচাইকেল এখন আহিছে মটৰচাইকেলখন ৰখাই পেলাই তেওঁক কৈছোঁ যে আমাৰ এনেকুৱা অৱস্থা আপুনি অলপ সহায় কৰিব নেকি বোলে ঠিক আছে ৰ'ব মই আপোনাক হেলমেট এটা আনি দিম মোৰ এই হেলমেটটো ইমান ভাল নহয় তেওঁ গৈ ক'ৰবাত গৈ দোকান খোলাই এটা নতুন হেলমেট আনি দিছে আমাৰ ৰোগীসকলৰ মাজৰে এজনৰ হাতত এটা খুব লেডাৰ জেকেট এটা আছিলে সেই জেকেটটো আৰু ভিতৰত আপোনাৰ আৰু বেছিকৈ কাপোৰ তেওঁক ড্ৰাইভাৰজনক পিন্ধাই হেলমেটটো এনেকৈ ৱাইজাৰ সন্মুখত দি তেওঁ বাছখন চলাই আহিছে সেই বাছৰ মানুহখিনি আকৌ বেলেগ এখন বাছলৈ তাত থেপাথেপি হৈছে কিন্তু উপায় নাই তেওঁলোকক সেই তেনেধৰণে লৈ অহা হৈছে বাছবোৰ মাৰ্চিডিজ বাছ আছিলে সেইকাৰণে ধৰি লওক কি হৈছে মই ভাবোঁ যে মানে ইমানেই এডভান্সড বাছবোৰ আছিলে সেইকাৰণে ধৰি লওক যে ইমান এক্সিডেণ্ট এটা হোৱা স্বত্তেও বাছখন চলি পেলাই আহিলে আৰু তাৰপিছত আহি পেলাই আমি সেই ৰোগীখিনি লৈ আমি গুৱাহাটী পালোহি 5 ৰাতি আৰু এই প্ৰতিটো দিনৰ ধৰি লওক আমি কেনেকৈ মধ্যপ্ৰদেশত সোমাইছোঁ তাৰ পৰা কেনেকৈ UPত সোমাইছোঁ UPৰ পৰা বিহাৰত সোমাইছোঁ বিহাৰৰ পৰা আমি ৱেষ্ট বেংগলত সোমাইছোঁ আহি পেলাই কেনেকৈ অসম পাইছোঁহি প্ৰতিটো জেগাত কিছুমান বহুতো ৰোমাঞ্চক কিছুমান ঘটনা হৈছিলে আৰু সেই মোৰ কিতাপখনত সেই কথা তাত লিখা আছে তাৰপিছত আমি গুৱাহাটী পালোহি গুৱাহাটী পাই পিছত তেওঁলোকৰ আকৌ ক'ভিড টেষ্ট কৰা হ'ল আকৌ ক'ভিড টেষ্ট কৰাৰ পিছত তেওঁলোকৰ মাজতো কিছুমানৰ পজিটিভ ওলালে কিন্তু আপুনি ভগৱানৰ বা ওপৰত থকাজনৰ আপুনি চাওক আশীৰ্বাদ চাওক মোক নিজৰ ছিনিয়ৰে ধৰি লওক এজনে মোৰ এতিয়াও নামটো উল্লেখ কৰা ডাঙৰ প্ৰয়োজন নাই কিন্তু মোক কৈছে যে মানে হোৱাট আৰ ইউ ট্ৰাইং টু শ্ব' অফ ইমান শ্ব' অফ কৰাৰ কি প্ৰয়োজন আৰু মানে আপুনি এই কামটো কৰিলত কি হৈছে আমাৰ ওপৰতো সেই তেনেকুৱা ধৰণৰ প্ৰেছাৰ পৰিব এনেকুৱা ধৰণৰ কাম কৰিবলৈ আৰু এনেকুৱা ধৰণৰ দুঃসাহসী কাম আপুনি কৰি একো ভাল কৰা নাই সেই সময়ত ছাৰক এইটো বুজোৱাৰ কোনো হেৰি নাছিলে মানে তেওঁক মই বুজালেও তেওঁ বুজি নাপাব বাছখনত আমি গৈ আছোঁ যা হওক পিছত অৱশ্যে ছাৰে ফোন কৰি পেলাই ক'লে যে ফৰ্চুন ফেভাৰ্ছ দ্য ব্ৰেভ বুলি তেওঁৰ সিমানখিনি সৎসাহসো আছিলে সেই কথাখিনি ক'বলৈ কিন্তু সেই সময়ত আমাৰ কোনো উপায় নাছিলে এটা সিদ্ধান্ত ল'বলগীয়া আছিলে আৰু ৰাস্তাত ধৰি লওক আমাক এই গোটেই ৰটৰী ক্লাব স্বামীনাৰায়ণ মন্দিৰ জৈন ধৰ্মৰ লোকসকলে তেওঁলোকৰ অন্নদানটো খুব বেছি পুণ্য বুলি ভাবে এনেকুৱাও জেগা আছে য'ত বিহাৰত ধৰি লওক তেওঁলোকে আমাৰ বাবে এখন সুকীয়াকৈ ধাবা এখন খোলাই থৈছে আৰু ডাঙৰ ধাবা আছিলে তাত ধৰি লওক 3 দিন গা পা ধোৱা নাই তেতিয়া তেওঁলোকে আমাৰ গোটেই ৰোগীসকলে তাত গৈ ধুইছে এইটোখিনি স্বেচ্ছাসেৱী সংস্থায়ো আপোনালোকক বহুত যাত্ৰাটোত যথেষ্ট সহায় কৰিছে আৰু তাত ধৰি লওক কি হৈছে কিছুমান পেট্ৰল পাম্পৰ ভাল ডাঙৰ পেট্ৰল পাম্পত থকা যোনবোৰ টয়লেটছ আছে সেইবিলাক তেওঁলোকে আমাৰ বাবে ঠিক কৰি থৈছিলে আৰু এই 15 দিনৰ যে আমি পৰিকল্পনা কৰিছিলোঁ তাত একদম আটাইতকৈ চব খুটি নাটি মাৰি ইমানখিনি কৰা স্বত্তেও বহুখিনি প্ৰত্যাহ্বানৰ আমি সন্মুখীন হ'বলগীয়া হৈছিলে কিন্তু যা হওক মই মানে ওপৰত থকাজনৰ মই আশীৰ্বাদ বুলিয়ে ক'ম যে তেওঁৰ আশীৰ্বাদত আমি এই দুৰ্গম যাত্ৰা সেইকাৰণে তাত ধৰি লওক আমি এটা কাম কৰিলোঁ হয় কিন্তু তাত যদি সেই তেওঁৰ আশীৰ্বাদ নথকা হ'লে আজি এনেকুৱা ধৰণৰ দুৰ্গম যাত্ৰা মই নাভাবোঁ যে আমি এজন ৰোগীৰো ৰাস্তাত ধৰি লওক কেমোথেৰাপি লোৱা পেচেণ্ট আছিলে ট্ৰেকিঅষ্টমী লগা পেচেণ্ট আছিলে অস্ত্ৰোপচাৰ মাত্ৰ এমাহৰ আগতে হোৱা পেচেণ্ট আছিলে তেনেকুৱা ধৰণৰ পেচেণ্টবিলাক আমি লৈ আনিছিলোঁ আমি ৰ'বলগীয়া হৈছে ধৰি লওক বহুত জেগাত এনেকুৱা হৈছে যে আমি 4-5 ঘণ্টাৰ কাৰণে ৰৈ যাবলৈ আৰু ৰাতি ক'তো ৰ'ব নোৱাৰে আপুনি অবিৰাম আপুনি চলি থাকিব লাগে ৰাতিপুৱা অকল প্ৰাতঃক্ৰিয়া সম্পন্ন কৰাৰ বাবে বা আপোনাৰ ক'ৰবাত যদি প্ৰয়োজন হৈছে তেতিয়াহ'লে আৰু প্ৰতিখন বাছতে সেইকে অৱস্থা ধৰি লওক আপুনি 100 কিলোমিটাৰ যাবই নাপায় অলপ দূৰ গৈ কাৰোবাৰ কিবা এটা হয় ৰ'ব লাগে সেই যি 175গৰাকী বিশেষ ৰোগীক আপুনি আনিছিলে তেওঁলোকে গন্তব্যস্থান পোৱাৰ পিছত কেনেকুৱা লাগিছিল বা তেওঁলোকৰ অনুভৱটো কেনেকুৱা যে কান্দা কটা তেওঁলোকে সাবত মাৰি হেৰি কৰি আমি ধৰি লওক আমি যেতিয়া অসম সোমাইছোঁহি যেতিয়া আমি
কোকৰাঝাৰ এইপিনৰ পৰা আমি সোমাইছোঁহি তেতিয়া আমি মোৰ হাতত গীটাৰখন আছিলে এইখন গীটাৰে মই আজি যোনখন গীটাৰ বজাম সেইখন গীটাৰে আছিলে তাত মই সাধাৰণতে মোৰ লগত গীটাৰখন থাকেই মোৰ গাড়ীটো থাকে গীটাৰখন তো আমি তেতিয়া মানুহে মানুহৰ বাবে আৰু সেইটো সময়ত সেই ভিডিঅ'টো আছে আমাৰ হাতত মানুহে কান্দিব নে হাঁহিব এজনে এজনক সাৱটিছে মানে আৰু হৈছে কি আমি অসম সোমালোহি আৰু কোকৰাঝাৰ পাৰ হোৱাৰ লগে লগে যেন এটা অদ্ভুত সাহস এটা আহি গৈছে সকলোৰে মাজত ধৰি লওক এনেকুৱা আছিলে বহুত মানুহটো কেকাই গৈছে ধৰি লওক খাবলৈ দিলেও তেওঁলোকে নেখাওঁ বুলি কয় কিন্তু অসম সোমোৱাৰ লগে লগে আটাইতকৈ মানে হেৰি ৰোগীজনো তেওঁৰ মনলৈ এইটো আহিছে সেইকাৰণে নিজৰ ঠাইখন বুলি ক'লে এটা সেইটো কি আমি ধৰি লওক যোনে সেইটো উপলব্ধি তেওঁলোকে কৰিছে আৰু যাত্ৰাটোৰ পিছত ধৰি লওক তেওঁলোকৰ ট্ৰিটমেণ্ট আৰম্ভ হৈছে আৰু আজিৰ দিনটোতো মানে তেওঁলোকৰ লগত আমাৰ যোগাযোগ আছে নিজৰ নিজৰ ঘৰলৈ যিসকলৰ ট্ৰিটমেণ্ট শেষ হৈছিলে তেওঁলোকে নিজৰ ঘৰলৈ গৈছেগৈ এটা মানে জীৱনৰ এটা ডাঙৰ এটা উপলব্ধি আৰু মই ভাবোঁ যে সেইটোৰ বাবে ভাগ্য লাগিব আপোনাক মই ভাবোঁ সেইটো এটা ভগৱানে দিয়া এটা অপৰচুনিটি এটা আৰু সুকলমে গোটেইখিনি হৈ গ'ল তাৰ বাবে মই মানে এটা কথা এই গোটেইখিনি মূলতে আপোনাৰ আপুনি হাজাৰ পৰিকল্পনা কৰিলেও আপোনাৰ হাতত যদি এটা ধন নাথাকে তেতিয়াহ'লে একো কৰিব নোৱাৰে এইখিনি একেষাৰ কথাই মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰে আমাক সেই আশ্বাস দিয়াৰ বাবে আমি যাত্ৰাভাগ কৰিব বিচাৰিছোঁ গোটেই কথাখিনি আপোনাৰ সপোনৰ উদ্দেশ্যত সাৱলীলভাৱে লিপিবদ্ধ হৈছে হয় সেই কথাখিনি ধৰি লওক সেইটো আৰু নীতা দোষী আমাৰ সেই কথাখিনিলৈ মই আহিছোঁ ছাৰ দীপশিখা ফাউণ্ডেশ্যনটোৰ কথালৈ কিছু আহিছোঁ কেঞ্চাৰ ৰোগীসকলৰ বা আৰ্তজনৰ ওচৰত থিয় দিয়াৰ যি এটা যাত্ৰা আপোনালোকে কৰিছে সেইটো বিষয়ে শ্ৰোতা দৰ্শকক কিছু যদি আপোনালোকে কয় বা কেনেধৰণে আপোনালোকৰ লগত যোগাযোগ কৰি উপকৃত হ'ব পাৰিব যিহেতু কেঞ্চাৰ ৰোগক লৈ যথেষ্ট মানুহ এতিয়াও ভয়াতুৰ হৈ থাকে সন্দিহান হৈ থাকে এটা আতংক সৃষ্টি হয় শুনাৰ লগে লগে সেই সন্দৰ্ভত যদি অকণমান শ্ৰোতা দৰ্শকক কয় সুন্দৰ প্ৰশ্ন এইটো দীপশিখা আমি 2004ত আমি আৰম্ভ কৰিছিলোঁ আৰু অসম ভৱন মুম্বাইত আমি চাকৰি কৰি থকা অৱস্থাত এটা উপলব্ধি কৰিছোঁ যে চৰকাৰী পৰিসীমাৰ ভিতৰত থাকি কিছুমান কাম কৰিবলৈ অসুবিধা হয় বহু ৰোগীৰ ক্ষেত্ৰত এনেকুৱা হয় যে অসম ভৱনৰ এটা ৰুম ধৰি লওক এজন ৰোগীয়ে 4-5 মাহ থাকিব লাগে বাকীবোৰ অসম ভৱনৰ নিচিনা নহয় আৰু মানে প্ৰতিদিন আপোনাৰ একো নহ'লেও 10-15জনকৈ নতুন পেচেণ্ট আহে এটা ৰুম যদি এজন পেচেণ্টে 4-5 মাহকৈ ব্লক কৰি ৰাখিবলগীয়া হয় তেতিয়াহ'লেতো নহ'ব তেওঁলোকে নোৱাৰিব সেই তাৰ বাবে এটা কথা সদায় আমি চেষ্টা কৰিছিলোঁ যাতে অল্টাৰনেটিভ একমডেশ্যন আমি আৰু বিকল্পতাৰ কি আছে আৰু সদায় আহে বহুতৰ ক্ষেত্ৰত কি হৈছে ছাৰ পইচা শেষ হৈ গ'ল আমাৰ ট্ৰিটমেণ্ট আমি আৰু তেতিয়াৰ দিনত অটল অমৃত কাৰ্ড নাছিলে এতিয়াতো এটা খুব মানে সম্পূৰ্ণভাৱে অটল অমৃত কাৰ্ডে এটা নতুন এটা সাহস দিছে এটা নতুন অধ্যায় এটা আৰম্ভ হৈছে কিন্তু তেতিয়া সেইবোৰ নাছিলে তেতিয়া আপোনাৰ যিসকল লোকে আপোনাৰ অসম ভৱনত ছিট নাপাইছিলে তেওঁলোকে হোটেলত থাকিবলগীয়া হৈছিলে হোটেলত বহুত দাম আৰু তাৰ লগতে আপোনাৰ যাৰ ট্ৰিটমেণ্ট কৰা অৱস্থাত যাৰ হেৰি হৈ গৈছিলে মানে পইচা পাতি শেষ হৈ গৈছিলে তেওঁলোকৰ খুব বেয়া অৱস্থা হয় সেইকাৰণে এই ৰোগীসকলৰ ক্ষেত্ৰত তেওঁলোকক যাতে আমি অকণমান উচ্চ মানদণ্ডৰ যাতে আমি তেওঁলোকক চিকিৎসা দিব পৰা যায় আৰু তেওঁলোকে যাতে পইচাৰ অভাৱত কাইলৈ মুম্বাইৰ পৰা উভতি আহিবলগীয়া নহয় আৰু তাৰ সমান্তৰালভাৱে আমি ৰোগীসকলৰ লগত যেতিয়া হস্পিটেললৈ যাওঁ তেতিয়া ডাক্তৰে সদায় এষাৰ কথা কৈছিলে যে অসমৰ পৰা অহা ৰোগীসকল পলমকৈ আহে সজাগতা নাই আৰু যিসকল যেতিয়া ডাক্তৰৰ ওচৰলৈ আহে তেতিয়া থাৰ্ড ষ্টেজ বা লেট থাৰ্ড ষ্টেজত আহে তেনে পৰিস্থিতিত কৈছে যে আমি চেষ্টা কৰিব পাৰোঁ কিন্তু একেটা বেমাৰ যদি আমি সময়মতে যদি আমি ধৰি লওক চিকিৎসা দিব পাৰোঁ আৰু প্ৰাৰম্ভিক পৰ্যায়ত যদি আমি এই বেমাৰটো ধৰা পৰে তেতিয়াহ'লে কিন্তু কৰ্কট ৰোগ সম্পূৰ্ণভাৱে নিৰ্মূল কৰাৰ দৰৱ আজিৰ দিনটোত আমাৰ হাতত আছে কিন্তু দুৰ্ভাগ্য এয়াই যে সজাগতা নাই আৰু কৰ্কট ৰোগ এটা এনে ৰোগ সেইটো লুকাই থাকে আৰু সেই ৰোগৰ কথা যদি আমি ভালকৈ নেজানো বা সেই পূৰ্ব লক্ষণখিনিৰ কথা যদি আমি ভালকৈ শিকি নলওঁ তেতিয়াহ'লে কিন্তু কি হয় এটা
পলমকৈ যদি আমি ডাক্তৰৰ ওচৰলৈ যাওঁ তেতিয়া কিন্তু সম্পূৰ্ণভাৱে ভাল পোৱাৰ সেই সম্ভাৱনাটো কমি যায় সেইকাৰণে অসমত সজাগতা কৰাৰ প্ৰয়োজন আছিলে সময়মতে যাতে চিকিৎসা ডাক্তৰসকলৰ ওচৰলৈ যাতে তেওঁলোকে যায় সেই সজাগতা আমি আগবঢ়াই লৈ যোৱাৰ এটা খুব গুৰুত্বপূৰ্ণ এটা ভূমিকা আছিলে সেই কথাখিনি উপলব্ধি কৰি আমি দীপিকা ফাউণ্ডেশ্যন আৰম্ভ কৰিছিলোঁ কিমান চনত আৰম্ভ হৈছিল 2004 চনত তাৰ পিছৰ পৰা এতিয়ালৈ সেই যাত্ৰাটো আপোনালোকৰ অব্যাহত আছে তাৰ পিছৰ পৰা এই যাত্ৰাটো ধৰি লওক বহুখিনি কথা ক'বলগীয়া আছে এইটো মই ক'ম আপোনাক প্ৰিয় দৰ্শক পডকাষ্টত আমি এই মুহূৰ্তত লৈছোঁ এটি বাণিজ্যিক বিৰতিৰ পিছত আমি পৰৱৰ্তী অংশলৈ পুনৰ উভতি আহিম জেচিচিৰ গ্ৰাহকৰ বাবে এটি সুখবৰ জেচিচি ফাইবাৰনেটে আগবঢ়াইছে ফ্ৰী ইনষ্টলেশ্যনেৰে ইণ্টাৰনেট কানেকশ্যন আৰু ন্যূনতম ইণ্টাৰনেটৰ প্লেন মাত্ৰ 349 পৰা আৰম্ভ এই অফাৰ মাত্ৰ কেইদিনমানৰ বাবেহে সবিশেষৰ বাবে শীঘ্ৰেই যোগাযোগ কৰক জেচিচিৰ জাগিৰোডৰ কাৰ্যালয়ৰ সৈতে কণ্টেক্ট 7028310026 টোল ফ্ৰী নম্বৰ 180034512221 প্ৰিয় দৰ্শক খন্তেক বাণিজ্যিক বিৰতিৰ পিছত আমাৰ জেচিচি পডকাষ্টলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আমাৰ সৈতে আছে আজি মৰিগাঁও জিলা আয়ুক্ত আমাৰ তাৰ শ্ৰদ্ধাৰ দেৱাশিষ শৰ্মা ডাঙৰীয়া তেখেতৰ সৈতে কিছু কথা পাতিছোঁ আমি আমাৰ বিৰতিৰ পূৰ্বে মই পুনৰ শৰ্মা ডাঙৰীয়াৰ ওচৰলৈ গৈছোঁ দীপশিখা ফাউণ্ডেশ্যনৰ কেঞ্চাৰ ৰোগীৰ সজাগতা সন্দৰ্ভত মই মৰিগাঁও জিলালৈ আহিছোঁ আপুনি যিহেতু মৰিগাঁও জিলাত বিগত 2 বছৰ ধৰি কাৰ্যকাল কৰি আছে কেঞ্চাৰ ৰোগৰ সজাগতা সন্দৰ্ভত যদি আপুনি মৰিগাঁও জিলাৰ দিশলৈ চাই যদি মই আপোনাক সোধোঁ মৰিগাঁও জিলাত কেনেকুৱা সজাগতাটো আৰু আপুনি কি ধৰণে সজাগ কৰাৰ বাবে প্ৰয়াস আগবঢ়াই নিছে আপোনাৰ এই ফাউণ্ডেশ্যনৰ যোগেৰে হওক বা আপোনাৰ নিজাববীয়া প্ৰচেষ্টাৰেই হওক শুনক আপোনাৰ অনুমতি লৈ মই অকণমান পিছুৱাই যাব বিচাৰিম য'ত মই শেষ কৰিছিলোঁ কথাখিনি আগতে বাণিজ্যিক বিৰতিৰ আগতে তাত কি নহ'লে এইখিনি কথা ধৰি লওক ৰাইজে হয়তো বুজি নাপাব কি হ'ল বম্বেলৈ যেতিয়া আমি এই লোকসকলৰ লগত যাওঁ আৰু আমাক ডাক্তৰসকলে কয় যে এইটো পলমকৈ তেওঁলোক আহিছে তেতিয়া এটা খুব অত্যন্ত প্ৰয়োজন আছিলে যে অসমত আমি সজাগতা কৰিব লাগিব আৰু তাৰ লগতে সময়ত যাতে চিকিৎসা লয় তাৰ বাবে সেই ইনফ্ৰাষ্ট্ৰাকচাৰটো আজিৰ দিনটোত আমি 17খন অসমত হস্পিটেল কেঞ্চাৰ হস্পিটেলৰ কথা ক'বলৈ সক্ষম হৈছোঁ নিশ্চয় সেইটো এটা ভিজন এটা চৰকাৰখনৰ কিন্তু সেই তেতিয়াৰ সময়ত মানে 2004 পৰা প্ৰায় 2000 মই আজি কিমান 4-5 বছৰৰ ভিতৰত হৈছে তাৰ আগলৈকে আপোনাৰ বি বৰুৱা কৰ্কট ৰোগ প্ৰতিষ্ঠান আৰু আমাৰ ষ্টেট কেঞ্চাৰ হস্পিটেলখনৰ বাবে আৰু এটা সময়তো অকল বি বৰুৱা কৰ্কট ৰোগ প্ৰতিষ্ঠানেই আছিলে ব্যক্তিগত খণ্ডৰ আজি কিছুমান হস্পিটেল হৈছে সেইটো খুব ভাল কথা যিহেতুকে ব্যক্তিগত খণ্ডৰ হস্পিটেলবিলাক যদি নহয় তেতিয়াহ'লে গোটেই প্ৰেছাৰটো আপোনাৰ চৰকাৰী হস্পিটেলতে পৰে আৰু যিসকল লোক প্ৰকৃততে চৰকাৰী হস্পিটেলত চিকিৎসা কৰিব লাগে যিসকল আৰ্থিকভাৱে অকণমান হ'লে ইমান সবল নহয় সেই তেওঁলোকে বঞ্চিত হয় এতিয়া এই সজাগতা আমি অসমত কৰিবলৈ আৰম্ভ কৰিলোঁ আৰু তাত আমাৰ অসমত সেই সময়ত ডক্টৰ মৃন্ময় বৰুৱা আমাক জইন কৰিছে আৰু খুব গুৰুত্বপূৰ্ণ এটা ভূমিকা এই ডক্টৰ বৰুৱাই মানে আপোনালোকৰ ফাউণ্ডেশ্যনত বিভিন্ন ক্ষেত্ৰৰ মানুহ জড়িত হৈ আছে আমি প্ৰথমতে আমি আৰম্ভ কৰোঁ মই দীপিকা আৰম্ভ কৰিছিলোঁ মই মোৰ অসম ভৱনৰ মোৰ যিখিনি সতীৰ্থ যিসকলৰ লগত মই একেলগে কাম কৰোঁ জয়েশ কুমাৰ ধ্ৰুৱজ্যোতি শৰ্মা জয়ন্ত বৰ্মন তেওঁলোকক লৈ ডক্টৰ মৃন্ময় বৰুৱা তেওঁলোকক লৈ আমি আৰম্ভ কৰিছিলোঁ আৰু তাৰ লগত আপোনাৰ কি হৈছিলে অসমলৈ আহি পেলাই তেতিয়া আমি আৰ্ণ লিভ বুলি কয় আমি ছুটি লৈ পেলাই আহিছিলোঁ আৰু নুপুৰ বৰদলৈ আজি তেওঁ নাই আমাৰ লগত ব্লাড কেঞ্চাৰত তেওঁক আমি হেৰুৱাবলগীয়া হ'ল চ' নুপুৰ এটা মিউজিকেল টিম এটা আমি বনাইছিলোঁ আৰু এই মিউজিক টিমবিলাক আমি লৈ অসমৰ ভিতৰৰ গাঁওবিলাকলৈ গৈছিলোঁ এই কৰ্কট ৰোগৰ সজাগতা আমি পাতিবলৈ অনুষ্ঠান পাতিবলৈ নিশ্চয় সেই যোনটো আমি মৰিগাঁৱলৈও আপোনাৰ আজি প্ৰায় 10 বছৰমানৰ আগতে আমি সজাগতা কৰিবলৈ আমি মৰিগাঁৱলৈও আহিছিলোঁ তেতিয়া ছাবিৰ হুছেইন ছাৰ আছিলে আয়ুক্ত হিচাপে তো তেতিয়া এই সজাগতাৰ
সৃষ্টি কৰাৰ বাবে লাহে লাহে কি হ'ল আৰু কিছুমান কাম কৰিবলগীয়া হ'ল য'ত ধৰি লওক অসম ভৱনৰ উপৰিও আৰু কিছুমান মানুহ থাকিবলৈ যাতে জেগা ঠিক কৰিব পাৰি আজিৰ দিনটোত ধৰি লওক আমাৰ অসমৰ পৰা যোৱা সৰ্বমুঠ আমি 300 মানুহক আমি অৰুণাচলৰ মানুহক আমি ৰাখোঁ ধৰি লওক উত্তৰ পূৰ্বাঞ্চল এতিয়া লাহে লাহে প্ৰথমতে অসম আছিলে এতিয়া প্ৰাধান্য অসমৰ পেচেণ্টক যিহেতুকে দীপশিখা এটা অসমৰ অনুষ্ঠান কিন্তু বহুত ৰোগীসকলে আমাক এষাৰ কথা কৈছিলে যে অকল অসম কিয় আমিও ইমান দুখীয়া মানুহ এতিয়া লাহে লাহে ধৰি লওক খুব কিছুমান ভাল মানুহ আজি মুম্বাইত তেওঁলোকে আহি পেলাই দীপশিখা যোগদান কৰিলে আৰু তেওঁলোকৰ সহায়ৰ জৰিয়তে আমি দীপশিখাৰ আজিৰ দিনটোত আমাৰ 5টা বিল্ডিং সেই বিল্ডিঙৰ কিন্তু আমি গৰাকী নহয় আমি লং টাৰ্ম লিজ 20 বছৰ 15 বছৰ সেই তেনেকৈ লিজত সেই বিল্ডিংবিলাক আমি লৈছোঁ আৰু এই থকা জেগাবিলাক আমি ঠিক কৰিছোঁ আৰু তাত ধৰি লওক এজন ৰোগী আহিলে তেওঁক ৰেলৱে ষ্টেচনত যদি ধৰি লওক তেওঁ শাৰীৰিকভাৱে সক্ষম নহয় তেওঁক এম্বুলেন্স ছাৰ্ভিচৰ পৰা আৰম্ভ কৰি ৰোগীৰ আনুষংগিক যিখিনি আছে সেই গোটেইখিনি কৰিবলৈ চেষ্টা কৰা হয় অসমত আমাৰ ধৰি লওক সজাগতা শিবিৰবিলাকৰ লগতে আমাৰ ভেন কিছুমান আমি ল'লোঁ যোনবিলাক সুসজ্জিত এটা সৰু সৰু হস্পিটেলৰ নিচিনা সেই ভেনবিলাকত আপোনাৰ মেমোগ্ৰাফি আমি কৰিব পাৰোঁ পেপ স্মেয়াৰ কৰিব পাৰোঁ মুখগৰ্ভৰ কৰ্কট ৰোগৰ আমি সেই চিকিৎসাবোৰ কৰিব পাৰোঁ আৰু লাহে লাহে সেই টীমটো গঢ়া হ'ল আৰু এই ভেনবিলাক অসমৰ চুকে কোণে যায় গৈ বিভিন্ন জেগাত এই আৰ্লি ডিটেকশ্যন কেম্পবিলাক যাতে সময়মতে কৰ্কট ৰোগ চিনাক্তকৰণ কৰাৰ সেই সেইটো কৰি সমান্তৰালভাৱে আমি 6 মাইলত আমাৰ শিশু আশ্ৰয়স্থল এটা গোটেই উত্তৰ পূৰ্বাঞ্চলৰ আজিকালি ঢাপলি মেলি মুম্বাইলৈ যাব নালাগে আজিকালি উত্তৰ পূৰ্বাঞ্চলতে বিশেষকৈ গুৱাহাটীত খুব সুন্দৰ আপুনি কৰ্কট ৰোগৰ চিকিৎসা হয় আৰু অত্যন্ত আধুনিক এটা হেৰি হয় চিকিৎসা হয় এতিয়া সেইখিনি লোক এতিয়া তেওঁলোকে সেই উপলব্ধি কৰে আজিকালি টাটা হস্পিটেলৰ পৰাও হেৰিখিনিক পঠিয়াই দিয়ে তেওঁলোকক ৰোগীক পঠিয়াই দিয়ে যে যাওক আপোনালোকে অসমতে চিকিৎসা কৰক সেইকাৰণে এই আৰম্ভণিতে ধৰি লওক এই শিশুসকল যিসকলৰ খুব তেওঁলোকে খুব পজিটিভ কেছ তেওঁলোকে ভাল পাই যায় ধৰি লওক এবছৰমান ট্ৰিটমেণ্ট কৰি তেওঁলোকে ভাল পাই যায় তেওঁলোকৰ থকা মেলাত খুব অসুবিধা আছিলে সেইকাৰণে 6 মাইলত শিশু আশ্ৰয়স্থলটো বনোৱা হ'ল তাৰপিছত এয়াৰপৰ্টৰ ওচৰত আমাৰ হস্পিচ বুলি কয় হস্পাইচ য'ত ধৰি লওক যেতিয়া 4th ষ্টেজ পায় বা কেতিয়াবা কি হয় ডাক্তৰে এটা কয় যে উপশমী সেৱাৰ বেছি প্ৰয়োজন হয়তো সম্পূৰ্ণভাৱে সেই ৰোগীজনক ভাল কৰিব নোৱাৰিব পাৰে সেই ৰোগীসকলক থকাৰ বাবে সেই অনুষ্ঠানটো গঢ়া হ'ল তাৰপিছত ডিব্ৰুগড়ত গঢ়া হ'ল ডিব্ৰুগড়ত ধৰি লওক আমাৰ জীৱন ফুকন নগৰত এতিয়া ডিব্ৰুগড় মেডিকেল কলেজতো কৰ্কট ৰোগৰ চিকিৎসা হয় সেই মানুহখিনি থকাৰ বাবে এটুকুৰা জেগা কৰা হ'ল যোৰহাটত ধৰি লওক আমাৰ এটা ৰিহেব চেণ্টাৰ এটা অলপতে আমি সেইটো আৰম্ভ কৰিবলৈ গৈ আছোঁ সেইকাৰণে সেই বস্তুখিনি কৰি কৰি আমি আহি পেলাই মৰিগাঁও পালোহি মৰিগাঁৱত আমি দেখিলোঁ যে প্ৰথম কামটো হ'ল আকৌ সেই একেধৰণে সজাগতাটো নাই সেই সজাগতা আমি আগবঢ়াই লৈ গ'লোঁ আৰু তাৰ লগতে টাটা হস্পিটেলৰ এটা আমি প্ৰজেক্ট কৰি আজি প্ৰায় 3 মাহৰ আগতে 1000 মহিলাক আমি তেওঁলোক মহিলাৰ কৰ্কট ৰোগৰ আমি স্ক্ৰিনিং কৰিলোঁ কেঞ্চাৰ স্ক্ৰিনিং কৰিলোঁ মুখগৰ্ভৰ কৰ্কট ৰোগৰো তেনেধৰণে স্ক্ৰিনিং কৰা হ'ল আৰু চৰকাৰৰ লগত লাগি পেলাই আজিৰ দিনটোত অসমৰ ভিতৰত অকল আমাৰ মৰিগাঁৱৰ চিভিল হস্পিটেলতহে উপশমী সেৱা এটা কেন্দ্ৰ আছে গোটেই অসমৰ মানে অসমৰ চিভিল হস্পিটেলবিলাকত ধৰি লওক এতিয়া কোনো জিলা হস্পিটেলত অসামৰিক এটা হস্পিটেলত ধৰি লওক কি হয় উপশমী সেৱাটো প্ৰায় সৰহসংখ্যক কৰ্কট ৰোগীক প্ৰয়োজন হয় তেওঁলোকৰ যেতিয়া খুব বেছি পেইন হয় তেতিয়া তেওঁলোকক মৰ্ফিনৰ প্ৰয়োজন হয় কিন্তু আজিৰ দিনটোত আপুনি যদিও মৰ্ফিন এটাৰ বেছি দাম নহয় কিন্তু সেইটো যিহেতুকে এটা নাৰ্কটিক ড্ৰাগ আপুনি সচৰাচৰ গ'লে কোনো হস্পিটেল এখনে নিদিয়ে সেই ৰোগীজনক ষ্টেট কেঞ্চাৰ হস্পিটেল বা বিবৰা কৰ্কট ৰোগ প্ৰতিষ্ঠানত একেবাৰে 3-4 মাহৰ দৰৱ দি নিদিয়ে ধৰি লওক এমাহৰ দিব এটা নিৰ্ধাৰিত সময়ে দিব সেই মৰ্ফিনটোৱে কিন্তু এজন ব্যক্তিক তেওঁৰ বিষ হোৱাৰ পৰা তেওঁক বিৰত ৰাখে আৰু সেইটো খুব অত্যন্ত এটা প্ৰয়োজন উপশমী সেৱাটো আৰু সেই উপশমী সেৱা মইতো ভাবোঁ যে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন হস্পিটেলত চৰকাৰী হস্পিটেলত সেই সেৱা থাকিব লাগে মানে পেইন কণ্ট্ৰলটো এটা ইমান ডাঙৰ বস্তু যে এজন মানুহে ভাগি পৰে আৰু যেতিয়া মানে পেইন হৈ থাকে আৰু সেই পেইনটো এটা কণ্ট্ৰামল এটা খাই দিলে এটা সময়ত গৈ পেলাই শেষ নহয়গৈ সেইকাৰণে সেই বস্তুটোত উপশমী সেৱাত আমি গুৰুত্ব দিয়াটো অতিশয় প্ৰয়োজন আৰু সেই বস্তুটো মৰিগাঁৱত কৰা হৈছে সজাগতা কৰা হৈছে স্ক্ৰিনিং কৰা হৈছে সেই ধৰণে
ধৰি লওক আমি মৰিগাঁৱৰ লগতে সমান্তৰালভাৱে অসমৰ প্ৰতিখন জিলালৈ আমাৰ এই উপশমী সেৱা সজাগতা শিবিৰ আৰু সময়মতে যাতে চিনাক্তকৰণ কৰিব পাৰে এই মেছেজটো আমি আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিছোঁ ছাৰ ধনৰ কথাখিনি আহি যায় ইয়াতে ধনৰ কথাখিনি কেনেকুৱা ধৰণৰ ফাউণ্ডেশ্যনৰ যোগেৰে আপোনাৰ স্পন্সৰশ্বিপ কৰে আমি এটা গুডউইল ফাণ্ড নামৰ এটা আমি কনচেপ্ট এটা কৰিছোঁ গুডউইল মানে ৰোগীগৰাকীক সম্পূৰ্ণ বিনামূলীয়াকৈ আগবঢ়ায় আপোনালোকে নে মিনিমাম কিবা ফিজ আগবঢ়াব লাগে তেনেকুৱা কিবা চব ৰোগীসকলৰ চাহিদা বহুত বেছি থাকে সেইকাৰণে তেওঁলোকক গোটেইখিনি আমি কৰিব নোৱাৰোঁ প্ৰয়োজন সাপেক্ষে এতিয়া ধৰি লওক অটল অমৃত কাৰ্ড এখন অহাৰ পিছত আপুনি ভাবক সমগ্ৰ ভাৰতবৰ্ষত কৰ্কট ৰোগৰ চিকিৎসা বা কিছুমান ডাঙৰ ৰোগৰ চিকিৎসাত এটা খুব গুৰুত্বপূৰ্ণ এটা ভূমিকা আগবঢ়াইছে য'ত আজিৰ পৰা 3 বছৰ আগতে এজন মানুহে কেতিয়াও ভাবিব পৰা নাছিল যে বছৰি 5 লাখ টকাকৈ পাব তেওঁলোকে এতিয়া এই 5 লাখ টকাটোৱে কৰ্কট ৰোগৰ চিকিৎসাত এটা খুব গুৰুত্বপূৰ্ণ এটা ভূমিকা আগবঢ়াই লৈ গৈছে আমাৰ অসমত যে 17খন কৰ্কট আমাৰ হস্পিটেল হৈছে সেইখিনিও ধৰি লওক আজি ডিব্ৰুগড় মানুহজনে ঢাপলি বাই হেৰিলৈ আহিব নালাগে গুৱাহাটীলৈ আহিব নালাগে বা যোৰহাটৰ বা বৰপেটাৰ মানুহখিনি এতিয়া অবিভক্ত কামৰূপ অঞ্চলত আমি কৰ্কট ৰোগৰ প্ৰভাৱটো অত্যন্ত বেছি পাওঁ সেই বস্তুখিনি এই হস্পিটেলবোৰে এই চাহিদাটো পূৰণ আছে কৰণীয় বহুত আছে কিন্তু সেই ভিজনটো বৰ ডাঙৰ কথা আজি যে সেই ভিজন এটা হ'ল সেইটো অত্যন্ত এটা ডাঙৰ কথা আৰু কৰ্কট ৰোগৰ সমগ্ৰ ভাৰতবৰ্ষত যেতিয়া আমি কনফাৰেন্সবিলাকলৈ যাওঁ এতিয়া কেঞ্চাৰ কেয়াৰ ইণ্ডিয়া সৰ্বভাৰতীয় এটা অনুষ্ঠানৰ আমি অধ্যক্ষ হিচাপে আছোঁ সেই তাত যেতিয়া কনফাৰেন্সবিলাকত গৈ পেলাই আমি অসমৰ এই শিক্ষা আমি এই চিকিৎসা পদ্ধতিৰ কথা কওঁ তেতিয়া বহু মানে ভাৰতবৰ্ষৰ বহু ষ্টেটে আপোনাৰ তেওঁলোকে আচৰিত হয় আমি বি বৰুৱা কৰ্কট ৰোগ প্ৰতিষ্ঠান তথা ষ্টেট কেঞ্চাৰ হস্পিটেলত এনেকুৱা কিছুমান দৰৱ আমি মানে প্ৰায় 1 লাখ টকা দামী দৰৱ ফ্ৰীকৈ দিয়া হয় মানে এইটো অটল অমৃত কাৰ্ডৰ উপৰিও এই বস্তুটো আপুনি অসমত সেইখিনিতো পাবই অটল অমৃতৰ তাৰ উপৰিও মানে প্ৰয়োজন সাপেক্ষে সেইটো দিয়া হয় সেই বস্তুবোৰ এটা ইমান গুৰুত্বপূৰ্ণ ভূমিকা এটা চৰকাৰে আগবঢ়াই লৈ গৈছে এইবোৰৰ কথা বহুখিনি লোক ৰোগীসকল অৱগত নহয় তো তেওঁলোকক অৱগত কৰিব লাগে বহুতৰ হাতত এই অটল অমৃত কাৰ্ডখনেই নাই বহুত চেষ্টা কৰা হৈছে এতিয়া আমি KYC কৰিছোঁ সেই কৰিছোঁ মই নিজৰ এজন জিলা আয়ুক্ত হিচাপে সেইটো মোৰ দায়িত্ব কিন্তু তথাপিও এতিয়া যাচি দিয়া স্বত্তেও বহু মানুহৰ এই সজাগতা নথকাৰ বাবে এই অটল অমৃত প্ৰথম কামখিনিতো ছাৰ সজাগতাই প্ৰথম আৰু সজাগতা যদি হয় তেতিয়াহ'লে সময়মতে মানে চিকিৎসা ল'ব এতিয়া ধৰি লওক ফাৰ্ষ্ট ষ্টেজত যদি এজন কৰ্কট ৰোগীয়ে মই আপোনাক উদাহৰণস্বৰূপে কওঁ আমাৰ অসমত আমি তামোল পাণ ধপাত ইত্যাদি খুব আমি সেৱন কৰোঁ যাৰ ফলত অসমত আমাৰ মুখগৰ্ভৰ কৰ্কট ৰোগ খুবেই বেছি মুখগৰ্ভৰ কৰ্কট ৰোগ কেনেধৰণে আৰম্ভ হয় মুখৰ ভিতৰত এটা সৰু বগাকৈ এখন চামনি হ'ব পাৰে সেই বগা চামনিখনক লিউকোপ্লেকিয়া বুলি কয় বা ৰঙাকৈ এখন চামনি হ'ব পাৰে সেই চামনিখন যিবোৰ লোকে ধৰি লওক তামোল পাণ ক্ষমা কৰিব তামোল পাণ ধপাত ইত্যাদিৰ প্ৰয়োগ বেছিকৈ কৰে খুব বেছিকৈ যিসকলে মদিৰা পান কৰে মুখৰ ভিতৰৰ যোনটো লেয়াৰ আছে এইটো মিউকোজা বুলি কয় সেই মিউকোজা এইটো অত্যন্ত ডেলিকেট সূক্ষ্ম সেই বস্তুটোত সদায় ঘাত প্ৰতিঘাত যেতিয়া হৈ থাকে তামোল খাই অকল তামোলৰ ভিতৰত যে কাৰ্চিনোজেন আছে কৰ্কট ৰোগ হ'ব পৰা যে এনেকুৱা পদাৰ্থ আছে সেইটো চাইণ্টিফিকেলি এতিয়া প্ৰুভ হৈ গৈছে সেইটো আমাৰ বহু কথা নাজানে নহয় মোৰ সেইটো মাটিৰ তলত পুতি থোৱা সেই তামোলখিনি সেই গেলা যে গোন্ধটো আহে সেইটো অত্যন্ত বেয়া সেই মাটিৰ তলত পুতি থোৱা তামোলটো এনে তামোল বস্তুটোৱে বেয়া এতিয়া সেই কিছুমান প্ৰশ্ন আমি উত্থাপন কৰাটো অত্যন্ত উচিত যে অসমীয়া সংস্কৃতিৰ লগত জড়িত আমাৰ তামোল পাণখন আজি আমি কাৰোবালৈ আগবঢ়াই দি আমি আমাৰ সংস্কৃতি ৰক্ষা কৰিছোঁ নে তেওঁক আমি কৰ্কট ৰোগৰ পিনে আগবঢ়াই দিছোঁ এতিয়া বহুতে প্ৰত্যুত্তৰত ক'ব পাৰে যে ককাই মোৰ 90 বছৰ বয়সলৈকে খাইছিলে আইতাই ৰাতি উঠিও তামোল খুন্দি খাইছিলে কিন্তু এটা কথা মই ক'ম ককাই যোনটো পিয়ৰ এটা যোনখিনি খাদ্য খাইছিলে আৰু যোনটো বাতাবৰণত তেওঁ থাকিছিলে সেই বাতাবৰণত জানো আপুনি থাকিব পাৰিছে ককাৰ যোনটো আজি ৰেট ৰেচ বুলি যোনটো কয় যে জীৱনত মানে সফল হোৱাৰ যোনটো আজি আমাৰ আবেগ বা যোনটো আমাৰ প্ৰচেষ্টা সেই প্ৰচেষ্টাত যে আমি সৰু এটা ল'ৰাকো আজি মেট্ৰিকত
85 আমাৰ দিনত আমি ইমান ডাঙৰ পাৰ্চেণ্টেজ নাপাইছিলে আজি সেইদিনা মই দেখিছোঁ এগৰাকী মাতৃ মানে অত্যন্ত দুখেৰে আছে মই ভাবিলোঁ ল'ৰাটো ফেইল কৰিলে আপুনি ভাবক মাতৃগৰাকী সুধিলত গম পালোঁ যে ল'ৰাজনে 85 নে কিবা 87% পাইছে সুখী নহয় তেওঁ সেই মাতৃগৰাকীৰ সেই ৰিয়েকশ্যনটো দেখি সেই বিদ্যাৰ্থীজনৰ সেই ল'ৰাটোৰ কি তেওঁৰ মানসিক পৰিস্থিতি কেনেকুৱা হ'ব আজি সেই মানসিক চাপত আমি আমাৰ ল'ৰা ছোৱালীক ডাঙৰ কৰিছোঁ যিহেতুকে সেই ৰেট ৰেচটোত তেওঁ হেৰি হ'ব লাগিব উত্তীৰ্ণ হ'ব লাগিব সেইকাৰণে পৰিৱেশ বদলিছে আজিকালি কৰ্কট ৰোগটো এটা লাইফষ্টাইল ডিজিজ বুলি কোৱা হয় আৰু এই লাইফষ্টাইল ডিজিজৰ বাবে দায়ী আমি নিজেই আমি যিমান আপুনি কেতিয়াবা গাহৰি এটাৰ ব্লাড প্ৰেছাৰ হোৱা শুনিছে আপুনি ভালুক এটাৰ ডায়েবেটিছ হোৱা শুনিছে কিয় হয়তো হয় ব্লাড প্ৰেছাৰ হয়তো হয় কিন্তু আমাৰ মানুহৰ যেনেকৈ হয় তেনেকৈ নহয় আৰু তাৰ মূল কাৰণ হৈছে যে প্ৰতিটো পদে পদে আমি প্ৰকৃতিৰ বিৰোধিতা কৰোঁ দিনটোৰ ভিতৰত যদি ৰাতি আমি শোৱাৰ আগতে এবাৰ ভাবি চাওঁ যে প্ৰকৃতিৰ বিৰুদ্ধে আমি কেইবাৰ গ'লোঁ আমি উপলব্ধি কৰিম যে এই লাইফষ্টাইল ডিজিজ কিয় হ'বলৈ আৰম্ভ কৰিছে আমি সময়মতে নুশুওঁ আমি সময়মতে নেখাওঁ আমি সময়মতে যিখিনি কাম পৰিশ্ৰম যিকণ কৰিব লাগে সেইকণ নকৰোঁ আমাৰ গোটেই লাইফষ্টাইলেই আমাক এটা সম্পূৰ্ণ বহি থকা এটা ৰোগ মানে ৰোগে যাতে আমাক সোনকালে আক্ৰান্ত কৰিব পাৰে সেই আমাক আগবঢ়াই লৈ যায় সেইখিনিৰ প্ৰতি আমি সজাগ হোৱাটো উচিত পূৰ্ব লক্ষণবিলাকৰ প্ৰতি আমি সজাগ হোৱাটো উচিত আৰু যদি ভালকৈ আমি লাইফষ্টাইলটো যদি আমাৰ ভাল কৰোঁ আমি জীৱন যাপন যদি ভালকৈ কৰোঁ প্ৰকৃতিৰ বিৰুদ্ধে যদি আমি নাযাওঁ তেতিয়াহ'লে অকল কৰ্কট ৰোগ বুলিয়ে নহয় বহু ৰোগৰ পৰা আমি হাত সাৰি থাকিব পাৰিম অৱশ্যে এষাৰ কথা হয় যে আজিৰ দিনটোত আমাৰ সেই ৰেট ৰেচটোত নাথাকিলে হয়তো নহ'ব প্ৰতিটো পদে পদে আমি কম্পিটিশ্যনত যাব লাগে প্ৰতিযোগিতাত যাব লাগে কিন্তু এই প্ৰতিযোগিতাই ধৰি লওক আমি এইটো উপলব্ধি কৰিব লাগিব যে মানসিক চাপে অনবৰতক যেতিয়া চাপ পৰি থাকে তেতিয়া সেই তেনেধৰণৰ ব্যক্তি এজনৰ শাৰীৰিকভাৱে তেওঁ ইমিউনিটিটো তেওঁ মানে ৰোগ প্ৰতিৰোধ কৰা শক্তিটো লাহে লাহে কমি আহে এতিয়া সেই সিদ্ধান্তটো আমি ল'ব লাগিব যে এই ৰেট ৰেচত আমি থাকিম নে নাথাকিম বা এই ৰেট ৰেচত গৈ আমি সেই জাগা টুকুৰাৰে পাব লাগিব তাৰ কাৰণে আমি নেখাওঁ নবওঁ অকল আমি টকা ঘটিব লাগিব অকল আমি সফল হ'ব লাগিব সেই সফলতাৰ আচলতে বহুতো প্ৰশ্নবোধক চিন আছে আৰু সেই প্ৰশ্নবোধক চিন যিসকল ব্যক্তিয়ে প্ৰকৃততে বুজি পাইছে বা তাৰ উত্তৰ বিচাৰি পাইছে তেওঁলোক মই এজন সফল ব্যক্তি বুলি মই ভাবোঁ মই মৰিগাঁৱৰ জিলাৰ কথালৈ আহিছোঁ যেতিয়া আৰু এটা প্ৰশ্ন মোৰ মনলৈ আহিছে ছাৰ 6ষ্ঠ স্থানলৈ মৰিগাঁও জিলা উন্নীত হৈছে মুখ্যমন্ত্ৰীৰ বাছনিত উঠিছে 6ষ্ঠ স্থানলৈ মৰিগাঁও জিলা পূৰ্বতে যথেষ্ট তলতে আছিলে আপুনি কি ক'ব এই বিষয়টোত আপোনাৰ এইটো কৃতিত্ব সামূহিক কৃতিত্ব নে আপোনাৰ কৰ্মদক্ষতা নে ৰাইজৰ আস্থা কি ক'ব আপুনি আপোনাক যদি সোধো এগৰাকী এইটো মই জিলাখনৰ মুৰব্বী হিচাপে মই ক'ম যে এইটো কোনোবা এজন ব্যক্তিৰ কৰ্মদক্ষতা নহয় এইটো এটা টিম হিচাপে প্ৰতিটো বিভাগে কাম কৰিছে আৰু প্ৰতিটো বিভাগৰ প্ৰতিজন বিষয়া কৰ্মচাৰীক মই আন্তৰিক ধন্যবাদ জনাব বিচাৰিম আৰু যিকোনো এটা কথা এটা ইংৰাজীত এষাৰ কথা আছে আ লিডাৰ ইজ এজ গুড এজ হিজ টিম আপুনি হাজাৰ লিডাৰ হওক আপোনাৰ যদি টিমটো ভাল নহয় তেতিয়াহ'লে আপুনি ভাল লিডাৰ কেতিয়াও হ'ব নোৱাৰে আৰু আপোনাৰ দায়িত্ব হৈছে এই টিমটো গঢ়া টিমটো আপুনি গঢ়িব লাগিব মৰম সাদৰে গঢ়িব লাগিব কেতিয়াবা হয়তো অকণমান কঠোৰো হ'ব লাগিব সেই মিশ্ৰণটো যোনে জানে ক'ত কোন সময়ত কঠোৰ হ'ব লাগিব কোন সময়ত হেৰি কৰিব লাগিব সেয়াই আৰু প্লেটফৰ্মটো তৈয়াৰ কৰা লিডাৰজনৰ কাম আৰু তাত আমাৰ প্ৰতিজন বিভাগীয় আমাৰ যিসকল মুৰব্বী বিষয়া আছে প্ৰতিজন এজন এজন লিডাৰ আমি চৰকাৰী বিষয়া কৰ্মচাৰী প্ৰতিজন নিজৰ নিজৰ জেগাত এজন এজন লিডাৰ যিহেতুকে আমি আমাৰ যোনটো ডিপাৰ্টমেণ্টতে আমি কাম নকৰোঁ লাগিলে আমি কিছুমান লিডাৰশ্বিপ ৰোল আমি ল'ব লাগে এজন ভিতৰত অঞ্চলৰ এজন BDOও বহুত লিডাৰশ্বিপ ৰোল ল'ব লাগে কাইলৈ এজন পিয়নেও ধৰি লওক কিটো গতিত তেওঁ ব্যৱহাৰ কৰে তেওঁৰ ব্যৱহাৰৰ ওপৰত গোটেই সেই অফিচটো নিৰ্ভৰ কৰিব ৰাইজে সাধাৰণ ৰাইজে কেনেধৰণে সেই অফিচটোৰ প্ৰতি তেওঁলোকৰ দৃষ্টিভংগী হ'ব সেইকাৰণে সেই কথাবোৰত আজি
লখিমপুৰত যোনখন DC কনফাৰেন্স হৈছিলে তাত আমি 6 নম্বৰ আমি স্থান আমি পাইছিলোঁ এইটো অৱশ্যে বদলি থাকে এইটো সদায় একে হৈ নাথাকে সেইটো বদলি থাকে আজি উন্নীত হ'লে আমি 23 নম্বৰৰ পৰা সেই পজিশ্যনলৈ আহিছোঁ তাৰ বাবে মই বহুখিনি উন্নীত হৈছে 23ৰ পৰা 6ষ্ঠ স্থানলৈ অহা আৰু সেই তাৰ বাবে মই প্ৰতিজন গুণোৎসৱৰ ক্ষেত্ৰতো একেই হৈছে গুণোৎসৱৰ ক্ষেত্ৰতো একেই হৈছে চতুৰ্থ মই এইখিনিতে প্ৰাথমিক পৰ্যায়ৰ যিখিনি আপুনি বিদ্যালয় পাইছে মই প্ৰাথমিকখিনি স্তৰৰ কথা চৰকাৰী বিদ্যালয়ৰ সততে বিভিন্ন প্ৰশ্ন উত্থাপন কৰে তাৰ পাছতো কিন্তু গুণোৎসৱত যথেষ্ট উন্নীত হৈছে মৰিগাঁও জিলা বিশেষকৈ আৰু যথেষ্ট ভিতৰুৱা অঞ্চলত জিলা বান অধ্যুষিত অঞ্চল এটা আপুনি কি অভিজ্ঞতা পাইছে এই বিগত 2 বছৰত শৈক্ষিক ক্ষেত্ৰখনত মই কৈছোঁ প্ৰধানকৈ চাওক মই শৈক্ষিক ক্ষেত্ৰত এটা কথা ক'ম গুণোৎসৱত 4 নম্বৰ স্থান পোৱাই হয় আমি যদি এই এনেধৰণে যদি ভাবোঁ যে আমি সেই জাগাটুকুৰা নিজকে অত্যন্ত উচ্চ মানদণ্ডৰ শিক্ষা প্ৰদান কৰা বুলি যদি আমি ভাবি লওঁ তেতিয়াহ'লে মই ভাবোঁ এইটো ভুল হ'ব আজিৰ দিনটোতো ধৰি লওক এতিয়া গুণোৎসৱৰ যোনটো মূল্যাংকন কৰা হয় আজি তাৰ জৰিয়তে ধৰি লওক আমাৰ জিলাখনে খুব ভাল এটা পাৰফৰ্মেঞ্চ দিছে সেইটো মই না বুলি মই নগণ্য নকৰোঁ কিন্তু আজি মৰিগাঁৱৰ পৰা আপুনি 10 কিলোমিটাৰ আগবাঢ়ি গুচি যাওক বহু জাগাত শিক্ষক নাথাকে বহু জাগাত এনেকুৱা আছে য'ত শিক্ষক এইবাৰ আমি অলপতে ৰেচনেলাইজেশ্যন কৰিছোঁ বহু প্ৰত্যাহ্বানৰ মাজেদি কৰিবলগীয়া হৈছে শিক্ষকসকলে বুলি মই নকওঁ সকলোৱে মই আকৌ শিক্ষক সমাজক মই আঙুলিয়াই দিব নিবিচাৰোঁ কিন্তু বহু ক্ষেত্ৰত কি হয় মই আজি মোৰ ভাতৃপ্ৰতিম অতনু শৰ্মাৰ পৰা মই গম পাইছোঁ যে চৰাইবাহী স্কুলখনত 50গৰাকীৰো অধিক সংস্কৃত বৰ্তমান পঢ়ি থকা বিদ্যাৰ্থী আছে সংস্কৃত পঢ়ি থাকে আজিৰ দিনটোত সংস্কৃত নপঢ়ে প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে নিজাববীয়াকৈ য'ৰ ত'ৰ পৰা শিক্ষক গোটাই ল'ৰা ছোৱালীখিনিক পঢ়ুৱাই আছে অথচ আমাৰ মৰিগাঁৱৰ বহু স্কুলত মই স্কুলখিনি আঙুলিয়াই দিব নিবিচাৰোঁ কিন্তু বহু এনে স্কুল আছে যোনবোৰ স্কুলত আপোনাৰ সংস্কৃতৰ শিক্ষক আছে কিন্তু তাত এজনো সংস্কৃতৰ বিদ্যাৰ্থী নাই সেইখিনিত আমি চকু দিব লাগিব সেই স্কুলখনলৈ ভিতৰৰ স্কুলখনলৈ য'ত মাষ্টৰজন আহি অলপ সময় থাকি পেলাই গুচি যায় বা নাহেই সেইখিনিত আমি চকু দিব লাগিব আমি চতুৰ্থ স্থান পাইছোঁ আমি বহুখিনি আগবাঢ়ি গৈছোঁ কিন্তু ইয়াতে যদি আমি সফলতাৰ মাপকাঠিটো চতুৰ্থ স্থান নহয় আৰু ইয়াতে যদি আমি চতুৰ্থ স্থান বুলি ভাবি ইয়াতে থমকি যদি ৰৈ যাওঁ ইয়াত যদি আমি ভাবোঁ যে আমি এটা উচ্চ মানদণ্ডৰ চিকিৎসা দি আছোঁ আমি তেতিয়াহ'লে কিন্তু ভুল হ'ব মৰিগাঁও জিলাখনত শিক্ষাৰ ক্ষেত্ৰত কৰণীয় বহুত আছে আৰু সেই বস্তুটো আপুনি যদি আমাৰ ভিতৰুৱা অঞ্চলবিলাকলৈ যায় এতিয়া মৰিগাঁৱত সেই বস্তুটো আপুনি দেখা নাপাব আপুনি জাগিৰোডত সেই বস্তুটো কম দেখা পাব 10 কিলোমিটাৰ আগবাঢ়ি যাওক 20 কিলোমিটাৰ আগবাঢ়ি যাওক তেতিয়া আপুনি গম পাব কি হৈ আছে তাত কিছুমান শিক্ষা অনুষ্ঠান খুব ভালকৈ চলি আছে কিন্তু আজিৰ দিনটোত আমাৰ শিক্ষাৰ ক্ষেত্ৰত বা চিকিৎসাৰ ক্ষেত্ৰত আমি সেই দুটা ক্ষেত্ৰত যোনটো অত্যন্ত গুৰুত্বপূৰ্ণ সেই দুটা ক্ষেত্ৰত আমি এতিয়া চিকিৎসাৰ ক্ষেত্ৰতো আমি ভাল এটা স্থান পাইছোঁ কিন্তু আজিৰ দিনটোত মৰিগাঁও জিলাখনত চিকিৎসাৰ ক্ষেত্ৰতো বহুখিনি কৰণীয় আছে এতিয়াই আমি মানে এটা পজিশ্যন পাই গ'লোঁ বুলি বা এটা স্থান পালোঁ বুলি আমি যদি ভাবি পেলাই ৰৈ যাওঁ তাতে আমাৰ তেতিয়াহ'লে কিন্তু খুব ডাঙৰ ভুল হ'ব মৰিগাঁও জিলাখন মেইন ক্ষেত্ৰখন আৰু কৃষিৰ ক্ষেত্ৰখনত কিছু ৰাজ্যতকৈ ব্যতিক্ৰম আপুনি কিমান সম্ভাৱনা দেখিছে আৰু সমস্যা কিবা দেখিছে নেকি আপুনি যিখিনি ধৰক গুৰুত্ব সহকাৰে প্ৰশাসনৰ ফালৰ পৰা হওক বা তেনেকুৱা বিভাগীয় কৰ্তৃপক্ষ সহযোগিতা আগবঢ়ালে কিছু ওপৰলৈ যাব বা কৃষকসকল বা মীন পালকসকল উপকৃত হ'ব বুলি ভাবে আপুনি জিলাখনৰ মুৰব্বী হিচাপে যদি মই সোধোঁ আপোনাক এই মুহূৰ্তত মই অত্যন্ত আশাবাদী আজি যদি মূল যিখিনি শস্য এতিয়া আমি যোৱা বছৰ প্ৰথমবাৰ বাবে আমি শালি খেতি কৰিছোঁ আগতে নকৰোঁ কিয় তাৰ বাবে এটা চৰকাৰৰ খুব অত্যন্ত গুৰুত্বপূৰ্ণ এটা ভূমিকা আছে আগতে সেইটো সময়ত পানী হৈ থাকে এতিয়া পানী নাই ঠিক আছে আমি মাকৈ খেতিটো যোনটো আজি ধৰি লওক কেইবছৰমানৰ আগতে আমি মাকৈ খেতি তেনেকৈ কৰা নাছিলোঁ মাকৈ খেতিত আমি বহুত আগবাঢ়ি গৈছোঁ আমি মিলেটৰ ক্ষেত্ৰত এটা নতুনকৈ আহিছে তাৰ খুব সুন্দৰ এটা ধৰি লওক বাহিৰত এটা মাৰ্কেট আছে আমাৰ
কৃষকসকলে মিলেট কৰিবলৈ ধৰিছে ৰঙালাও আমি হৰ্টিকালচাৰৰ ক্ষেত্ৰত ৰঙালাও আমাৰ মায়ং অঞ্চলৰ ৰঙালাও ৱেষ্ট বেংগললৈ হাৰিয়ানা সেইবিলাক জেগালৈ যায় আমাৰ যোনটো ড্ৰেগন ফ্ৰুট সেই ড্ৰেগন ফ্ৰুটটো আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন জেগালৈ যায় আমাৰ যোনটো বগৰী সেই বগৰীবোৰ খুব সুন্দৰ মানে আমাৰ অকল অসমতে তাৰ হেৰি নহয় আমাৰ বাহিৰতো এখন মাৰ্কেট আছে সেইকাৰণে কৃষিৰ দিশটোত আৰু মীনৰ দিশটোত আমি বহুখিনি আগবাঢ়ি গৈছোঁ কিন্তু এটা কথা আমি মাৰ্কেট লিংকেজ বুলি যোনটো কওঁ আজিৰ দিনটোত মই যেনিবা মিলেট ধৰি লওক মই 1000 হেক্টৰ মাটিত মই আজি মিলেট কৰিলোঁ সেই মিলেটখিনি মই কি ধৰণে বিক্ৰী কৰিম সেই তাত চৰকাৰৰ এটা খুব ডাঙৰ ভূমিকা আহি যায় কৃষকসকলে যদি সেইটোতো ভাবিবলগীয়া হয় আজি পেডি প্ৰকিউৰমেণ্টৰ ক্ষেত্ৰত মই কওঁ 2040 টকা কৰি দিয়াৰ লগে লগে আগতে এটা দালালৰ ৰাজ্য আছিলে আমাৰ এমন ধানত কিমান টকা পাইছিলে আজিৰ দিনটোতো ধৰি লওক বহুতে আঙুলিয়াই তই এটা কথা কয় যে এই নাই চৰকাৰী যোনটো আমাৰ পেডি প্ৰকিউৰমেণ্ট চেণ্টাৰ বুলি কওঁ য'ত আমি মানে ধানখিনি আমি কিনো চৰকাৰী তাত বহুতে ধৰি লওক আজিকালি বিক্ৰী নকৰে যিহেতুকে তেওঁলোকৰ কি হয় শস্য পথাৰত থাকোঁতেই বহুত বাহিৰৰ এনেকুৱা ব্যৱসায়ী আহি যায় বা মিলৰ সেইবোৰ আহি যায় বোলে মই ঠিক আছে আগতে কম পইচা দিছিলে এতিয়া আপুনি চাওক এই 2040 টকাত তেওঁলোকে জনাৰ বাবে তেওঁলোকে জানে যে 2040 টকাতকৈ যদি মই কম পাওঁ তেতিয়াহ'লে মই চৰকাৰক বিক্ৰী কৰি দিব পাৰিম তাৰমানে চৰকাৰৰ যি আঁচনি আছিলে সেইটো সফল হ'ল কিন্তু সেইটো সফল হ'ল কি আছিলে যে তেওঁলোকৰ সবলীকৰণ আছিলে তেওঁলোকক যাতে দালালে ঠগিব নোৱাৰে সেইটো আছিলে আজি সেইটো হ'ল কিন্তু এতিয়া হৈছে কি আমাৰ মাষ্টাৰ্ডৰ ক্ষেত্ৰত সৰিয়হৰ ক্ষেত্ৰত আমি বহু এতিয়া ধৰি লওক মইশ্চাৰ কণ্টেণ্ট তাত কিমান ধৰি লওক সৰিয়হখিনি তিতি আছে সেই তিতি থকাৰ কাৰণে ধৰি লওক আজি সৰিয়হ অনাৰ পিছত এটা যিকোনো এটা চেণ্টাৰত বা বাহিৰৰ বেপাৰীয়ে সেই বস্তুটো কিনিব নিবিচাৰে সেই তাৰ বাবে আনুষংগিক যিখিনি বস্তু সেইখিনি আমি দিব লাগিব আৰু কৃষিৰ লগত আমি টুৰিজম আৰু মাৰ্কেট লিংকেজ আৰু বহুখিনি বস্তু এটা চাওক এটা বিভাগৰ লগত ইটো বিভাগ জড়িত হৈ আছে আজি আমাৰ কৃষি ক্ষেত্ৰত আমি যদি অকলটোতো পবিতৰাখনেই নহয় আমাৰ আৰু আমাৰ বহুত বস্তু আছে পবিতৰা চাবলৈ অহা মানুহখিনিক যদি আমি আমাৰ মৰিগাঁৱত কেনেধৰণে খেতি হৈ আছে সেইটো দেখুৱাওঁ হৰ্টিকালচাৰ কেনেধৰণে হৈ আছে দেখুৱাওঁ তাৰ লগত যদি আমি মানে পৰ্যটনৰ দিশটো যদি আমি একলগ কৰি দিওঁ আজি আমাৰ ধৰি লওক নাওবোৰ যদি আমাৰ মায়ং অঞ্চলৰ ল'ৰাবিলাকে যদি এখন ভাল নাও যদি চৰকাৰী লোন দিয়া হ'ব সেই লোন লৈ পেলাই যদি তেওঁলোকে শিহু যোনটো ডলফিন বুলি কয় ডলফিন চাবলৈ বিদেশী পৰ্যটক আহি পেলাই ইয়াত বহু ঘণ্টা ব্ৰহ্মপুত্ৰৰ বুকুত আহি পেলাই ৰৈ থাকে আজি আমাৰ ইয়াত আমাৰ কিমান সৌভাগ্য চক আমাৰ ইয়াত আমি ডলফিন আমি দেখা পাওঁ সেই ডলফিন আমি সংৰক্ষণ কৰি ৰাখিব লাগিব কাৰণ ডলফিনৰ জৰিয়তে সম্পূৰ্ণ আমাৰ মৰিগাঁও জিলালৈ এটা অৰ্থনৈতিক এটা বিপ্লৱ আহিব পাৰে নহয়নে তাৰ লগতে মই কওঁ ধৰি লওক পৰ্যটকসকল আহে তেওঁলোকৰ এনেকুৱা হয় যে আমি গুৱাহাটীলৈ আহিছোঁ কামাখ্যা দৰ্শন কৰিম গুৱাহাটীৰ আশে পাশে চাম গড় চাবলৈ বৰ মন আছিলে কিন্তু কাজিৰঙালৈকে যাবলৈ আমাৰ সময় নাই তাৰ অল্টাৰনেটিভটো তাৰ বিকল্প আমাৰ কাষতে আছে কিন্তু সেই বস্তুটো আমি এতিয়া আমি ধৰি লওক মায়ং আমি ইন্দ্ৰজাল সেই বিষয়টোলৈ পৰ্যটনৰ কথাটো আপুনি কৈছে গোটেইটো কি কৰা হৈছে ইন্দ্ৰজালটো সন্দৰ্ভত কিছু শ্ৰোতা দৰ্শকক কওক আৰু কেনেধৰণে আপুনি এইটো প্ৰস্তুতি চলাইছে সেইটো আজি যদি শ্ৰোতা দৰ্শকক কয় কিছু পৰ্যটনৰ সম্ভাৱনাৰ সমান্তৰালভাৱে হয় এতিয়া চাওক আমাৰ মই যোনখিনি কথা আপোনাক কৈ আছোঁ সেইটো শেষ কৰি লওঁ তাত কি হৈছে এতিয়া যেতিয়ালৈকে আমি এটা বিভাগৰ লগত ইটো বিভাগৰ আমি সংলগ্ন নকৰোঁ তেতিয়ালৈকে কি হ'ব আমি পৃথকভাৱে আমি কাম কৰি থাকিম ইৰিগেশ্যন জলসিঞ্চন বিভাগে আজি যদি সেই কৃষকজনৰ লগত যদি তেওঁৰ এটা সম্পৰ্ক নাথাকে ফিল্ডত যদি সেই অফিচাৰজন নুঘূৰে আজি প্ৰকৃততে কোনটো জেগাত ধৰি লওক আমি কিছুমান জেগাত আমি পাম্প বহুৱাই দিছোঁ কিন্তু সেই পাম্পে হয়তো যিমানখিনি কাম কৰিব লাগিছিলে সেইটো কাম কৰিব পৰা নাই তাত এটা থট প্ৰচেছটো যোনটো আমি সুন্দৰকৈ আমি আগতে সুপৰিকল্পিতভাৱে এই কামখিনি কৰিব লাগিব এতিয়া আপোনাৰ মায়ং ফেষ্টিভেলটোলৈ আহোঁ মায়ং ফেষ্টিভেলটোৰ জৰিয়তে আমি অকল যাদু তন্ত্ৰ মন্ত্ৰৰ কথা আমি ক'ব বিচৰা নাই কিন্তু হয় মায়ঙৰ যি এটা ঐতিহ্যপূৰ্ণ এটা ইতিহাস আছে সেই ইতিহাস আমি কেতিয়াও নগণ্য কৰিব নোৱাৰোঁ আৰু
তন্ত্ৰ আৰু মন্ত্ৰ দুটা বস্তু দুটা বস্তু আৰু মন্ত্ৰ আমি যেতিয়া অথৰ্ব বেদ পঢ়োঁ এই আমাৰ বৈদিক যোনটো আমাৰ সংস্কৃতি সেইটোৰ লগত বহুখিনি সংলগ্ন কথা সংলগ্ন হৈ আছে এতিয়া ব্লেক মেজিক বা তন্ত্ৰ মন্ত্ৰ বুলি বহুত মানুহে হাঁহি দিয়ে কিন্তু কিমান গৱেষণা হৈছে তাৰ ওপৰত কিমান ৰিচাৰ্চ হৈছে মই লোকনাথ মিশ্ৰ ছাৰ আমাৰ হেৰিৰ গভৰ্ণৰ আছিলে আমাৰ ৰাজ্যপাল মহোদয়ৰ লগত মই কাম কৰিছিলোঁ লোকনাথ মিশ্ৰ ছাৰে মন্ত্ৰ থেৰাপিৰ ওপৰত খুব বিশ্বাস কৰিছিলে আৰু তেওঁ কয় যে মন্ত্ৰ শুদ্ধভাৱে যদি আমি উচ্চাৰণ কৰোঁ তেতিয়াহ'লে তাৰ যাক সন্মুখত ৰাখি পেলাই মন্ত্ৰ উচ্চাৰণ কৰা হয় যিহেতুকে গোটেই শব্দবোৰ এটা ৱেভৰ আকাৰত যায় মই যদি এতিয়া আপোনাক বেয়াকৈ কথা কওঁ আপোনাৰ প্ৰতিক্ৰিয়া বেলেগ হ'ব মই যদি আপোনাক ভালকৈ কথা কওঁ প্ৰতিক্ৰিয়া আপোনাৰ বেলেগ হ'ব সাধাৰণ ছায়েন্স মই যেতিয়া বেয়াকৈ আপোনাক কথা কৈছোঁ মোৰ যোনবোৰ ৱেভ যাব সেই ৱেভবোৰে আপোনাক বেয়াকৈ এফেক্ট কৰিব মই যেতিয়া ভালকৈ আপোনাক কথাখিনি কওঁ এনেকুৱা ধৰণৰ ৱেভৰ প্ৰয়োগ হ'ব য'ত আপুনি ভাল পাব যদি সেইটো হ'ব পাৰে তেতিয়াহ'লে মন্ত্ৰৰ জৰিয়তে এজন মানুহক এটাটো চাইণ্টিফিকেলি গৱেষণা কৰি পেলাই কোৱা হৈছে যে তেজপুৰৰ মেণ্টেল হস্পিটেলতো যদি কাইলৈ মিউজিক বজাই দিয়া সময়খিনিত যিসকল তাত ৰোগী আছে ৰোগীসকলে দেখোন অলপ সময়ৰ বাবে ভাল পাই যায় বা তেওঁলোকৰ এটা অদ্ভুত এটা প্ৰতিক্ৰিয়া এটা খুব পজিটিভ এটা প্ৰতিক্ৰিয়া দেখা পোৱা যায় তাৰমানে এই গোটেই বস্তুবোৰ কেনেধৰণে লিংক হৈ আছে আমি খুব ফটককৈ আমি এটা জাজমেণ্ট দি দিওঁ যে এইটো বেয়া বা এইটো ভাল আমি খুব জাজমেণ্টেল মানুহবিলাক এইটো ভাল এইটো বেয়া এটা প্ৰশ্ন মই সুধিব বিচাৰিছোঁ গৱেষণা কিমান হৈছে আজি এই ফেষ্টিভেলৰ জৰিয়তে আমি গৱেষণা হোৱাটো বিচাৰিছোঁ এই ফেষ্টিভেলৰ জৰিয়তে আমি পৰ্যটকসকল অকল যে মায়ং বুলি ক'লে আমাৰ পবিতৰাখনেই নহয় আমাৰ তাৰ লগত আমাৰ কৃষি দিশটো আছে আজি এছিয়াৰ আটাইতকৈ ডাঙৰ ভাস্কৰ্যৰ ক্ষেত্ৰত যদি আমি কওঁ গোটেই সেই এলেকাটো আপোনাৰ গুহাৰে ভৰ্তি হৈ আছে আজি মই অত্যন্ত দুখেৰে ক'ব বিচাৰোঁ আজি যদি এই আপুনি চাওক হাৰিয়ানাত সূৰজকুণ্ড লেকটো হ্ৰদটোত ইমান কি আছে কিন্তু ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ মেলাবিলাক তেওঁলোকে এনেধৰণে পেকেজিং আৰু মাৰ্কেটিং কৰিছে যে সূৰজকুণ্ড বা বাটকল এই দুটা হ্ৰদৰ কাষত ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ মেলাবোৰ হয় হাৰিয়ানাতকৈ চাবলৈ গ'লে আমাৰ প্ৰাকৃতিক যোনটো সম্পদ সেইটো বহুত বেছি আছে কিন্তু সেই সম্পদখিনি আমি একত্ৰিত কৰি আমি মাৰ্কেটিং কৰিব পৰা নাই সেই মাৰ্কেটিংটো এই গোটেই উৎসৱটোৰ জৰিয়তে পৰ্যটকসকলক আকৰ্ষণ কৰাই নহয় তেওঁলোকক আমি মায়ঙৰ ঐতিহ্যপূৰ্ণ ইতিহাসৰ লগত আৰু কিখিনি বস্তু সাঙুৰ খাই আছে তেওঁলোকে সুন্দৰকৈ যে 2-4টা দিন ইয়াত কটাই যাব পাৰে আৰু সেই তাৰ বাবে মায়ংবাসী ৰাইজ বা মৰিগাঁওবাসী ৰাইজক আমি প্ৰস্তুত কৰিব লাগিব ইয়াৰ পৰা আমাৰ কিয় মানুহ পৰ্যটকসকল চাৰণ বিললৈ যাব নোৱাৰে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত এতিয়া লোকটাক লেক আগতে আছিলে লোকটাক লেক যিহেতুকে তাত অকণ পৰিস্থিতি বেয়া আজিৰ দিনটোত কায়াকিং আৰু কেনয়িং নহয় তাৰমানে এই বুলি ক'লে ভুল নহ'ব যে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত কায়াকিং আৰু কেনয়িং অকল আমাৰ জিলাতহে হয় চাৰণ বিলত হয় কিমান এইবাৰ নেশ্যনেলছত আমাৰ সোণৰ পদক আৰু ৰজত পদক আমাৰ ল'ৰা ছোৱালীয়ে পাই আহিছে সেই ল'ৰা ছোৱালীখিনি কিন্তু ট্ৰেইনিং যিটো পৰ্যাপ্ত পৰিমাণৰ আমি ট্ৰেইনিং দিব পৰা নাই এজন অনন্ত বৰঠাকুৰ নামৰ ভদ্ৰলোকে নিজৰ জীৱনটো ত্যাগ দি দিছে তাত এই ল'ৰা ছোৱালীখিনিক খেলাবলৈ বা কায়াকিং আৰু কেনয়িং জীয়াই ৰাখিবলৈ ৰাখিছেও তেওঁ কিন্তু যিখিনি সহায় আমি তেওঁক কৰিব লাগিছিলে বা সেই কায়াকিং এণ্ড কেনয়িঙৰ সেই আমাৰ ট্ৰাইবেল বা আমাৰ ভিতৰৰ গাঁও অঞ্চলৰ সেই ল'ৰা ছোৱালীবিলাকে যোনটো আপোনাৰ কোনোবা এদিন আপুনিতো নিশ্চয় গৈছে গ'লে আপোনাৰ ভাল লাগি যাব পৰিৱেশটো ৰাতিপুৱা তেওঁলোকে এক্সাৰচাইজ কৰে সেই তেওঁলোকৰ যোনটো চিনচিয়াৰিটি তেওঁলোকৰ যোনটো একাগ্ৰতা সেইটোক যদি আমি আৰু অকণমান আগবঢ়াই লৈ যাব পাৰোঁ তেতিয়াহ'লে মই ভাবোঁ যে আমি নিশ্চয় সফল হ'ম আৰু মানে শেষত মই আপোনাৰ এই প্ৰশ্নটোৰ এটা কথাই ক'ব বিচাৰোঁ যে গোটেইখিনি যোনটো আমাৰ পটেনচিয়েল আছে মৰিগাঁও বুলি ক'লে অকল আমাৰ মানে সচৰাচৰ আমি যোনবোৰ কথা শুনিবলৈ পাওঁ অকল সেয়ে নহয় আৰু আমাৰ সম্পদ বহুত আছে সেই গোটেই সম্পদখিনি আমি এই ইন্দ্ৰজাল ফেষ্টিভেলটোৰ জৰিয়তে এতিয়া চাওক ছ'চিয়েল মিডিয়াৰ বা আপোনালোকৰ দৰে মানে সাংবাদিক বা সংবাদ মাধ্যমৰ জৰিয়তে আমি মৰিগাঁওখনক ক'ৰবালৈ লৈ যাব পাৰিম আজি প্ৰবাসত থকা অসমীয়া যোনখিনি ৰাইজ আছে তেওঁলোকলৈ যোৱাকালি আমাৰ যোনটো ফেষ্টিভেল যোনটো আমাৰ এটা হেৰি হৈ গ'ল ৰেকৰ্ডিং এটা হৈ গ'ল বা আমাৰ যিখিনি
পৰ্যটক আহে সেই পৰ্যটকসকলে যিখিনি কথা কৈ যায় সেইখিনি যদি আমি তেওঁলোকলৈ পঠিয়াই দিব পাৰোঁ বা ছ'চিয়েল মিডিয়াৰ জৰিয়তে যদি আমি গোটেই দেশ বিদেশলৈ মায়ঙৰ এইখিনি যাদু বুলি ক'লে সেই আপুনি চাওক অকল সেইটো চাবলৈ আজি জিৰ' অৰুণাচলৰ জিৰ'ত তেওঁলোকে ৰক ফেষ্টিভেল পাতিলে সেই ৰক ফেষ্টিভেল সেই দুৰ্গম ৰাস্তা অতিক্ৰম কৰি মানুহ তাত গৈ ৰক ফেষ্টিভেল চাবলৈ যায় কষ্ট কৰি টেণ্টত থাকে আৰু ইজৰাইল দেশৰ নিচিনা ৰক বেণ্ড আহি পেলাই তাত বজায়হি তাৰমানে গুৱাহাটীৰ কাষতে দাঁতি কাষৰীয়া এখন জিলা যদি আমি ভালকৈ মাৰ্কেটিং কৰোঁ একাগ্ৰতাৰে যদি আমি লাগোঁ মই ভাবোঁ যে মৰিগাঁও অঞ্চলটো আমি এই ফেষ্টিভেলটোৰ জৰিয়তে এটা বেলেগ এটা দিশলৈ আমি লৈ যাব পাৰিম হয় হয় মই আমাৰ অনুষ্ঠান সামৰিম যথেষ্টখিনি কথা পাতিলোঁ কিন্তু ছাৰ আৰু এটা কথা আছে আমাৰ আপুনি সাংস্কৃতিক ক্ষেত্ৰখনৰ লগতো কিছু পৰিমাণে জড়িত কিছু পৰিমাণে বুলি ক'লে অত্যুক্তি কৰা হ'ব আচলতে সম্পূৰ্ণই জড়িত গীত আপুনি লিখে সুৰ কৰিছে আমি কিছুদিন পূৰ্বেও হয়তো এটা গীত ৰিলিজ পাইছে সীতা জখলাত গীত এটা ৰিলিজ পোৱা বুলি আমি বাতৰি যোগে পাইছোঁ সেই সন্দৰ্ভত সাংস্কৃতিক চৰ্চা আৰু প্ৰশাসনিক বিষয় দুইটা কেনেভাৱে আপুনি আগবঢ়াই নিছে চ' সাংস্কৃতিক দিশটোৱে আপোনাক জীয়াই ৰাখে হয় এইটো চাকৰি কৰিব লাগিব ধৰি লওক ভালকৈ কৰোঁ যি কাম কৰোঁ সেইটো একাগ্ৰতাৰে কৰিব লাগিব চিনচিয়াৰলি কৰিব লাগিব কিন্তু কি হয় কামৰ পৰা উভতি গৈ যেতিয়া গীটাৰখন টুংটুঙাই অকণমান বজাওঁ গোটেই দিনটোৰ ভাগৰটো পাহৰি যোৱা যায় বা মাহৰ মূৰত 2-4জন বন্ধু একলগ হৈ পেলাই যেতিয়া আমি কেইটামান পুৰণা ৰাণাদাৰ গীত গাওঁ জয়ন্ত হাজৰিকাৰ বা ভূপেন্দ্ৰৰ বা পুৰণা অসমীয়া গীতবোৰ গাওঁ তেতিয়া কি হয় সপ্তাহটোৰ বাবে কাম কৰিবলৈ আৰু এটা মানে অদ্ভুত এটা শক্তি এটা পোৱা যায় সেইকাৰণে মই ভাবোঁ কলা আৰু সংস্কৃতি সেই বস্তুটো আমাৰ প্ৰতিজন ব্যক্তিৰ মাজতে আছে আমি বাথৰুমত হৈ হ'লেও যিমানে মানুহে গান বেয়া পাওঁ বুলি নকওঁ বাথৰুমত হয়তো সুহুৰি মাৰে বা গীত গায় সেই কলা সেই সংস্কৃতি সকলোৱে গৈ ধৰি লওক ষ্টেজত উঠি পাৰফৰ্মেঞ্চ কৰিব নালাগে কিন্তু মই ভাবোঁ যে সকলোৰে মাজত আছে আৰু সেই বস্তুটো ভগৱানে আমাক এইকাৰণে দিছে যে সেইটো আমি অজানিতেও যদি আমি কৰোঁ আমাৰ মনটো ধুনীয়া হৈ যায় সুন্দৰ হৈ যায় নিশ্চয় গতিকে গানৰ কথা আহিছে যেতিয়া ৰাণাদাৰ কথা কৈছে আপুনি এই মুহূৰ্তত যদি আপোনাক অনুৰোধ জনাওঁ এটি ৰাণাদাৰ গীত অকণমান গুণগুণাই যদি দিয়ে এই মুহূৰ্তত গীটাৰখন ল'ব মায়াময় ৰূপালী জোনাম ছায়াঘন সৰলৰে ভাম ঝিৰ 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 জুৰিৰে পাৰ পামনে মই পামনে তোমাক শুনি থাকিম যেনেই লাগিছে আচলতে ধন্যবাদ প্ৰফেশ্যনেল ছিংগাৰে গোৱাৰ দৰে লাগিছে আমাৰ গানটো ভাল লাগিছে খুব ছাৰ মই গানৰ কথা যিহেতু আহিছে আৰু এটা কথা মই আপোনাক সুধিব গৈছোঁ এই সময়ত খুব বলবম বুলি এটা সংস্কৃতি চলি আছে আৰু আপুনি কিছুদিন পূৰ্বে এই সন্দৰ্ভত কিছু কথা কৈছেও সংস্কৃতি আৰু দুষ্কৃতিৰ মাজত অহৰহ এটা যুদ্ধ চলিয়েই থাকে তাৰ মাজত এনেকুৱা গানসমূহ নতুন প্ৰজন্মই চৰ্চা কৰাটো কিমান দূৰ আপুনি প্ৰয়োজনীয় বুলি ভাবে এনেকুৱা যুগজয়ী যিসমূহ গান আমাৰ স্বনামধন্য শিল্পীসমূহৰ গান আজিৰ প্ৰজন্মই চৰ্চা কৰাটো অত্যন্ত প্ৰয়োজন চাওক আপোনাৰ হ'ল কি এতিয়া কিছুমান কালজয়ী গীত আছে হয় যোনটো সেই গীতটো লিখাৰ সময়ত আজি আমি ভূপেন দাই ধৰি লওক মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে এই গীতটো সেই গীতটো মইতো ভাবোঁ যে ভূপেনদাৰ গীতবোৰ যদি আমি সময়মতে ইংৰাজীলৈ আমি অনুবাদ কৰিলোহেঁতেন ভূপেন দাই নিশ্চয় নোবেল প্ৰাইজ পালেহেঁতেন বিশ্বমুখী হ'ল হয় মই ভাবোঁ এইটো তেওঁলোকে এই গীতবোৰ জীয়াই ৰখাটো বা গোৱাটো অত্যন্ত প্ৰয়োজন আৰু তাৰ মূলতঃ হ'ল কি চাওক ভূপেনদাৰ যদি গীতবোৰ লওঁ আমি বব ডিলেনে যোনটো গীত দি
দি আনচাৰ মাই ফ্ৰেণ্ড ইজ ব্ল'য়িং ইন দ্য উইণ্ড যোনটো হয়। গীতৰ বাবে যোনে নোবেল বঁটা পাইছিলে আজি সেই গীতটোতকৈ আপোনাৰ আমি মানুহে মানুহৰ বাবে যদি লওঁ মুক্তিকামী এই গীতটোৰ যদি আমি হয়। লক্ষ্যজনৰ এতিয়া প্ৰতিটো গীত যদি আপুনি চাই সমাজমুখী আৰু অসমত যিমান প্ৰযোজ্য আপুনি আমেৰিকালৈ লৈ যাওক আমেৰিকান এজনৰ বাবেও হয়। তাৰ তাৎপৰ্য আছে আছে, হয়। আৰু আপুনি আফ্ৰিকালৈ লৈ যাওক তাতো আছে হয়। ইমান ইউনিভাৰ্চেল দাদাৰ গীতবোৰ হুম, সেইকাৰণে এনে এজন ব্যক্তিক বা আমাৰ আৰু তেনেকৈ ভৰান্য বহুখিনি আমাৰ শিল্পী আছে হয়। আৰু মই ভাবোঁ আমাৰ গীতবিলাকে আমাৰ সংস্কৃতিটো জীয়াই ৰাখে আৰু প্ৰকৃততে যদি আমি নিজৰ জাতিটোক ভাল পাওঁ মই ভাবোঁ এই গীতবিলাক আমি চৰ্চা কৰিব লাগে চবেই যে গাব লাগে সেইটো নহয় চৰ্চা কৰিব এজন ভাল শ্ৰোতা হিচাপেও হয় হয় এই সংস্কৃতিটো বা এই গীতখিনি আমি আগবঢ়াই লৈ যাব শিপা পাৰোঁ বিচ্ছিন্ন হ'ব নালাগে আচলতে। কেতিয়াও হ'ব নালাগে হয় আৰু এটা ছাৰ অকণমান গান শুনিব মন গৈছে এই মুহূৰ্তত কি মনলৈ আহিছে আপোনাৰ আমি মানুহে মানুহৰ বাবে সেইটো শুনিম সেইদৰে আমি সামৰিম আমাৰ অনুষ্ঠানটো তাৰ পূৰ্বে আৰু এটা যদি গান মই অলপতে মোৰ ৰিলিজ হোৱা এটা হেৰি গান এটা গাওঁ মদাৰ গছ উজলি জ্বলিছে ফাগুনৰে ৰঙা জুই ইয়াতো যে মোৰ অগণি দেখেনা বহিছে অগণিৰে নৈ মদাৰ গছত উজলি জ্বলিছে ফাগুনৰে ৰঙা জুই ইয়াতো যে মোৰ অগণি দেখেনা বহিছে অগণিৰে নৈ কোন মহিষাসুৰে আমাৰ কাহিনীলে সুখৰে হাচতিখন খেল দি বুকুতে কোনে কাঢ়ি নিলে আইৰা লাখৰে ধন মদাৰ গছত উজলি জ্বলিছে ফাগুনৰে ৰঙা জুই ইয়াতো যে মোৰ অগণি দেখেনা বহিছে অগণিৰে নৈ ওৰাই যাজিম ওলাবৰে হ'ল শাৰী পাতি ওলাবৰ হ'ল ৰাই যাজিম ওলাবৰে হ'ল শাৰী পাতি ওলাবৰ হ'ল মহিষাসুৰকে বুধিব লাগিব মহিষাসুৰকে বুধিব লাগিব আনিব লাগিব কাঢ়ি আমি আইৰানা হৰে ধন আনিব লাগিব কাঢ়ি আমি আইৰানা হৰে ধন মদাৰ গছত উজলি জ্বলিছে ফাগুনৰে ৰঙা জুই ইয়াতো যে মোৰ অগণি দেখেনা বহিছে 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 অগণিৰে
সুন্দৰ নিজৰ আপোনাৰ সৃষ্টি এইটো নহয় গীতটি মই লিখা নাই লিখা নাই। কমল স্বৰ্ণকাৰ লিখিছিলে হয় আৰু তেওঁ সুৰ কৰিছিলে এইটো আমাৰ একদম সৰুকালৰ গীত হয় এইটো নতুনকৈ আপোনাৰ দিগন্ত শৰ্মাই এৰেঞ্জ কৰিছিলে হয়। আৰু মই গীতটি গাইছিলোঁহে নিশ্চয় হয় ভাল লাগিছে যথেষ্ট আৰু আমি আমাৰ অনুষ্ঠান সামৰিম শেষত আপুনি শ্ৰোতা দৰ্শকক বা মৰিগাঁওবাসীক কি ক'ব বিচাৰিব আমাৰ অনুষ্ঠানৰ যোগেৰে আপোনাৰ অনুষ্ঠানৰ জৰিয়তে মই ভূপেনদাৰ এই কালজয়ী গীত এটি গাম হয় মই প্ৰতিটো অনুষ্ঠানত মই হয়। পাৰিলে এই গীতটি গাওঁ হয় আৰু মই যি ক'ব বিচাৰোঁ এই গীতটিতে সোমাই আছে নিশ্চয় মই বেলেগকৈ একো নকওঁ এই গীতটি যদি মানুহে শুনে আৰু হৃদয়ংগম কৰে হয়। মই ভাবোঁ ইয়াতকৈ বেছি আৰু কাৰোবাক একো নিশ্চয় আমি কোৱাৰ প্ৰয়োজন নাই ভূপেন দাই কৈ গৈছে নিশ্চয় মানুহৰ বাবে অকণো নাভাবে অনেক সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহৰ বাবে মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি পুৰণি ইতিহাস দোহাৰিলে ভুল জানো নহ'ব কোৱা সমনীয়া মানুহৰ বাবে যদিহে অকণো নাভাবে সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহৰ বাবে দুৰ্বল মানুহে যদি জীৱনৰ গুহাৰ পাৰ হয় তোমাৰে তুমি হেৰুৱাবানো কি মানুহ যদিহে নহয় মানুহ দানৱ কাহানিও নহয় মানুহ যদি দানৱ কাহানি বা হয় মানুহ লাজ পাব কোনে নোকোৱা সমনীয়া মানুহৰ বাবে যদিহে অকণো নাভাবে সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহৰ বাবে ধন্যবাদ জনাইছোঁ প্ৰিয় দৰ্শক এয়া আছিল আমাৰ JCC পডকাষ্টৰ আজি প্ৰথম খণ্ড আৰু প্ৰথম খণ্ডত আমি আজি আমন্ত্ৰণ জনাই আনিছিলোঁ মৰিগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মা ডাঙৰীয়াক তেখেতে আমাক যথেষ্ট ব্যস্ততাৰ মাজতো সময় দিয়াৰ বাবে তেখেতক পুনৰ শ্ৰদ্ধা আৰু ধন্যবাদ জনাইছোঁ আৰু লগে লগে আমাৰ আজিৰ এই অনুষ্ঠানৰ পৰা আমি বিদায় মাগিছোঁ চাই থাকিব JCC ধন্যবাদ